Hello my dear students, this is Corby ma'am. Welcome back to my class. Today we are going to discuss the second part of Lost Spring written by Anis John. So second part to author child labor kotha bornona korise. Yat ami Mukesh namor ejon lorar bikhoye pam jijone ফিৰোজাবাদ নামৰ এখন ঠাইত বাস কৰে আৰু তাত সেই ফিৰোজাবাদ নামৰ ঠাইখনৰ প্ৰত্যেকজন মানুহে প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকজন মানুহে বেংগল ফেক্টৰীত কাম কৰে তাৰমানে তেওঁলোকে খাৰু বনোৱা কাম কৰে ইয়াত আমি সেই খাৰু বনোৱা সেই লৰা ছোৱালী বিলাকৰ কথা গম পাম যিবিলাক লৰা ছোৱালীয়ে খুব কম বয়সতে যেটো আমি চাইল্ড লেবাৰ বুলি কওঁ আমি জানোই সো তাহাঁতি খুব কম বয়সতে সেই ফেক্টৰী উপাৰ্জনৰ কাৰণে তাহাঁতে নিজৰ মাক দেউতাকক হেল্প কৰিবৰ কাৰণে অ্যাসিস্ট কৰিবৰ কাৰণে ফেক্টৰীত কাম কৰিবলগীয়া হয় আমি আগৰ পাৰ্টটো পাইছিলো আগৰ পাৰ্টটোত আমি লস্প্ৰিঙৰ প্ৰথম যেটো পাৰ্ট পাইছিলো তাতো আমি পাইছিলো যে সেই পাৰ্টটো সাহেব নামৰ লৰা ছোৱালী সাহেবে বা তাৰ লগৰ যিবিলাক লৰা ছোৱালীৰ কথা পাইছিলো তাহাঁতি কি কৰি ফুৰিছিল ৰেক পিকিং কৰি ফুৰিছিল জাবৰৰ মাজত তাহাঁতি মূল্যৱান বস্তু বিচাৰি ফুৰিছিল জাবৰ বুটলি ভালৰ পৰা ইফালে ঘূৰি ফুৰিছিল তাৰ পাছত তেওঁলোকে সেই জাবৰৰ পৰা যিবিলাক তেওঁলোকে ভাবিছিল যে মূল্যৱান বস্তু বিক্ৰী কৰি উপাৰ্জন কৰিছে হয় নহয় আৰু এইটো পাৰ্টত আমি পাম মুকেশ নামৰ যেটো লৰা সেই লৰাতে হি works in Bengal factory হি বেংগল ফেক্টৰীত কাম কৰিছে বেংগল ইন্ডাষ্ট্ৰীত কাম কৰিছিল তাৰ মানে তাহাঁতি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কি কৰে গোটেই দিনৰ দিনটো তাহাঁতি বহুত পৰিশ্ৰম কৰে বেংগল ফেক্টৰীত খাৰু বনোৱা ফেক্টৰীত খাৰু বনোৱাৰ কাম কৰে নিজৰ মাক দেউতাকৰ লগত বা সেই তাত যিমান বিলাক মানুহ আছিল সকলো বিলাকে তেওঁলোকে অকল বেংগল ফেক্টৰীত খাৰু বনোৱা কামটোই কৰে সো ইয়াত আমি তেওঁলোকৰ লাইফষ্টাইলটোৰ কথা গম পাম তেওঁলোকৰ জীৱন প্ৰণালীটোৰ কথা আমি গম পাম কেনেকৈ তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে তেওঁলোকে এক্সেপ্ট বেংগলছ দে সি নাথিং তেওঁলোকে খাৰু বনোৱাৰ বাহিৰে একোৱে চিনি নাপায় একো নাজানে কাম কৰিব মাত্ৰ তেওঁলোকে সেইটো কামেই গম পায় সো লেটস গেট ষ্টাৰ্ট First of all, see the title, I want to drive a car. That means I already told you that here the author is talking about a boy named Mukesh. Okay? আগৰটো পাৰ্টত অথৰে সাহেব নামৰ লৰাটোৰ কথা কৈছিল আৰু এইটো পাৰ্টত অথৰে মুকেশৰ কথা কৈছে হু ইজ এ বেংগল মেকাৰ যিয়ে বেংগল ফেক্টৰীত কাম কৰিছিল খাৰু বনোৱা ফেক্টৰীত কাম কৰিছিল and he wants to be a motor mechanic. The author met that boy. অথৰে সেই মুকেশ নামৰ লৰাটোক লগ পালে আৰু লগ পাই পিনে তাক সুধিছিল যে what is your dream আৰু তেতিয়া সি কি উত্তৰ দিছিল I will be a motor mechanic. I want to drive a car. সি গাড়ী চলাব বিচাৰিছিল তাৰ ড্ৰিমটো কি আছিল he wants to drive a car. He wants to be a motor mechanic. সি মটৰ মেকানিক হ'ব বিচাৰিছিল আৰু লগতে সি গাড়ী চলাবলৈ বিচাৰিছিল কিন্তু তাৰ নিচিনা এটা লৰাৰ কাৰণে তাৰ নিচিনা এটা দুখীয়া বেংগল মেকাৰৰ কাৰণে গাড়ী চলোৱাটো বা মটৰ মেকানিক হোৱাটো এটা ড্ৰিম আছিল হেতু সপোন আছিল হেতু সপোন সি হয়তো বাস্তৱত পৰিণত কৰিব নোৱাৰিব কাৰণ সি যিখন ঠাইত আছিল ফিৰোজাবাদ নামৰ এখন ঠাইত আছিল আৰু সেই ঠাইখনৰ প্ৰতিটো পৰিয়ালৰ মানুহে কি কৰিছিল এটাই তেওঁলোকৰ মাত্ৰ বৃত্তি আছিল তেওঁলোকৰ উপাৰ্জনৰ পথ এটাই আছিল সোৰ্স অফ ইনকাম এটাই আছিল আৰু হেতু আছিল বেংগল ফেক্টৰীত কাম কৰাটো তেওঁলোক বাধ্য আছিল বেংগল ফেক্টৰীত কাম কৰিবলৈ তেওঁলোকে তাৰ বাহিৰে বেলেগ সপোন তেওঁলোকে দেখিব নোৱাৰিছিল তেওঁলোকে সপোন দেখাৰ পৰা তাৰ মানে they have lost the ability to dream also তেওঁলোকে সপোন দেখাৰ এবিলিটিটো হেৰুৱাই পেলাইছিল তাৰ মানে তেওঁলোকে সপোন দেখিব নোৱাৰিছিল except working in the Bengal factory বেংগল ফেক্টৰীত কাম কৰাৰ বাহিৰে তেওঁলোকৰ বেলেগ সপোন একো থাকিব নোৱাৰিব তাৰ মানে তেওঁলোক বাধ্য আছিল because they are very poor আৰু সেই কিন্তু but Mukesh is an exception মুকেশ এক্সেপশন আছিল মুকেশ কি কাৰণে এক্সেপশন আছিল কাৰণ মুকেশৰ এটা ড্ৰিম আছিল হি ওয়ান্টস টু ড্ৰাইভ এ কাৰ হি ওয়ান্টস টু বি এ মটৰ মেকানিক আৰু হি মটৰ মেকানিক হ'ব বিচাৰিছিল এইখিনিতে আমি এটা কথা গম পাম মুকেশ ইনসিস্টস অন বিং হিজ ওন মাষ্টাৰ কিন্তু তাৰ আগত আমি কি পাইছিলো সাহেবে কি আছিল লাষ্টত আমি আগৰ পাঠটোত আমি লাষ্টত এটা লাইন পাইছিলো সাহেব ইজ নো লংগাৰ হিজ ওন মাষ্টাৰ তাৰ মানে সাহেবে নিজৰ ফ্ৰীডমটো হেৰুৱাই পেলাইছিল বিকজ নাও হি ৱৰ্কস আণ্ডাৰ another man okay কাৰণ হি এতিয়া বেলেগ এজন মানুহৰ আণ্ডাৰতহে কাম কৰিছিল কিন্তু মুকেশ ইজ ডিফাৰেণ্ট ফ্ৰম
Sahib. Sahibotke Mukesh beleg asil. Ki karne? Because Mukesh is quite determined. He complete determined asil. He driha pratigya asil je yes, I want to be a motor mechanic. Yes, I want to drive a car. Moi gari cholabole শিকিবলৈ বিচাৰো, মই motor mechanic হ'ব বিচাৰো. বুজি পাইছা? এতিয়া চাবা যেতিয়া অথৰে মুকেশক লগ পালে হি যেতিয়া ক'লে যে I will be a motor mechanic. Do you know anything about cars? I ask. I will learn to drive a car, he answers, looking straight into my eyes. Tarmane ki gom pala, looking straight into my eyes. Author sukut hi kotha kobo parisil. Tarmane hi jitu hopun dekhisil, gari cholwar hopun dekhisil, motor mechanic hor hopun dekhisil, hi he hopuntuk loi driha pratigya asil. Tarmane tar eta promising mind asil, he determined asil. Hi driha pratigya asil je yes, moi anyhow moi ei dream to fulfill koribo parim. বুজি পাইছা আৰু সেই কাৰণে হি অথৰৰ ফালে চাই কৈছিল যে অথৰে খুজিতে তাক সুধিলে যে তই গাড়ীৰ বিষয়ে কি জানো গাড়ী তই চলাবলৈ যে বিচাৰিছ বা তই গাড়ী যে ড্ৰাইভ কৰিবলৈ বিচাৰিছ গাড়ীৰ বিষয়ে তুমি কি জানা তেতিয়া হি কৈছিল মই শিকি লম আই উইল লাৰ্ণ টু ড্ৰাইভ এ কাৰ যদিও তাহাঁতৰ সেই গাঁওখনত বা তাহাঁতৰ সেই টাউনখনত কোনো ওচৰত গেৰেজ নাছিল হি বহুত দূৰলৈ গৈ মেইন ধৰা চিটিলৈ গৈ পিনে হি কি কৰিব লাগিব গাড়ী চলাবলৈ শিকিব লাগিব মটৰ মেকানিকৰ কাম শিকিব লাগিব কিন্তু হি দূৰলৈ গৈ শিকিবলৈ ৰাজি আছিল কাৰণ হি সপোনটো যেনে তেনে কৰি হলৈ এনিহাও হি was ready to fulfill his dream বুজি পাইছা আৰু তেতিয়া অথৰে কি কৈছে চাবা his dream looms like a mirage amidst the dust of streets that fill his town Firozabad famous for its bangles. This paragraph is very important. Yat tumi ei paragraph tu Firozabad namor thaikhonor bikhoye paba jot Mukesh namor loratu bash korisil. Firozabad namor thaikhon kihor karone famous asil etu question ahe. Firozabad is famous for its bangles. Firozabad namor thaikhon kharu bunwar karone bikkhat asil karon it is the center of India's glass blowing industry. আৰু তাতে আটাইতকৈ ডাঙৰ খাৰু বনোৱা ফেক্টৰীটো তাতে আছিল গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰী তাতে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্লাছ বনোৱা তাৰমানে খাৰু বনোৱা ফেক্টৰীটো ফিৰোজাবাদ নামৰ ঠাইখনতে পোৱা গৈছিল আৰু সেই কাৰণে সেই ঠাইখনৰ প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকজন সদস্যই কি কৰিছিল এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ এংগেজড ইন মেকিং bangles আৰু সকলো মানুহে প্ৰত্যেকজন মানুহে এখন এটা ঘৰৰ প্ৰত্যেকজন মানুহে কি কৰিছিল খাৰু বনোৱাৰ বাহিৰে বেলেগ কাম তেওঁলোকে নকৰিছিল মনত ৰাখিবা আৰু তাৰ ড্ৰিমটো কেনেকুৱা আছিল লুমছ লাইক এ মিৰাজ মিৰাজ মানে হল যেটো মানে মৰিচিকা বুলি আমি কওঁ মৰুভূমি যেনেকৈ মৰিচিকা বুলি কলে কি বুজিব মৰুভূমিত মৰিচিকা দেখা বুলি কোৱাৰ লগে লগে হুকান এটুকুৰা ঠাইত যেতিয়া পানীৰ নিচিনা এটা অংশ দেখা পোৱা যায় এটো জানাই তোমালোকে মৰিচিকা বুলি কলে কি পোৱা যায় তোমালোকে আগতে সায়েন্সত পাইছাই মৰিচিকা বুলি কলে আমি কি গম পাওঁ এটা ধৰা ইলিউশন হ'ব পাৰে যে হেতু এটা মানুহৰ মনৰ ভ্ৰম যে তুমি হুকান এটুকুৰা ঠাইত ধৰা দূৰৰ পৰা তুমি পানীৰ নিচিনা এটা অংশ দেখিবলৈ পোৱা পানীৰ নিচিনা দেখা পোৱা যায় যেতিয়া ওচৰলৈ যোৱা হয় হেতু এটা মানে মানুহৰ মনৰ ভ্ৰম বা তুমি হেতু ওচৰলৈ যোৱাৰ লগে লগে কোনো তাত পানী দেখা পোৱা না যায় আৰু ইয়াত এটো কি মিন কৰিছে হিজ ড্ৰিম লুমছ লাইক এ মিৰাজ তাৰ মানে তাৰ সপোনটো যেটো মানে হি এটা কেনেকুৱা ধৰণৰ সপোন দেখিছিল আনৰিয়েলিষ্টিক wish tar etu ta unrealistic dream ase that cannot be fulfilled jetu ketio hoyto hi bastobot porinot koribo nwaribo line to bhalore mon koriba his dream looms like a mirage amidst the dust of streets okay tar mane ki bujila tar hopun to eta unrealistic hopun asil unrealistic wish asil he desired to be a motor mechanic he motor mechanic hobo bisarisil he wished to drive a car solabo bisarisil drive koribo bisarisil kintu tar hopuntu morohumit morisikar nisina eta unrealistic wish asil eta obastov eta kotha asil jitu hi bastobot porinot koribo nwaribo it is the center of India's glass blowing industry where families have spent generations working around furnaces welding glass, making bangles for all the women in the land, it seems. আৰু মই কৈছো এই ইয়াত যেকিটা লাইন পাইছা লাইন কেটা খুব ইম্পৰ্টেন্ট হয় তাত কি লিখিবা ফিৰোজাবাদৰ বিষয়ে যেতিয়া লিখিবা তাত লিখিবা ফিৰোজাবাদ is famous for its bangles
খাৰুৰ কাৰণে বিখ্যাত আছিল সেই ঠাইখন প্ৰতিটো পৰিয়ালৰ প্ৰত্যেকজন মানুহে কি কৰিছিল খাৰু বনোৱা কামেই কৰিছিল সবেই বেংগল ফেক্টৰীত বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰিছিল আৰু তাতেই ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ খাৰু বনোৱা ফেক্টৰীটো পোৱা যায় আৰু য'ত নেকি কি কৰে প্ৰত্যেকটো পৰিয়ালৰ মানুহে জেনেৰেশ্যন ধৰি তেওঁলোকে ইটোৰ পিছত সিটো জেনেৰেশ্যন ধৰা এনেকুৱা ধৰণৰ মাক দেউতাকে কৰিলে তেওঁলোকৰ আজু ককাকে কৰিলে তাহাঁতি কৰে তাহাঁতৰ নেক্সট জেনেৰেশ্যনো কৰিব সকলোৱে কেৱল তাহাঁতি অকল খাৰু বনোৱা ফেক্টৰীতে কাম কৰে আৰু সেইটোকে কোৱা হৈছে দে হেভ স্পেণ্ট জেনেৰেশ্যনছ ৱৰ্কিং এৰাউণ্ড ফাৰ্নেচেছ মানে ধৰা সেই তেওঁলোকে কি কৰে তাত খাৰু কেনেকৈ বনাব গ্লাছবিলাক ৱেল্ডিং কৰি তাৰ পৰা খাৰু বনাব হয়নে বেংগলছবিলাক কেনেকৈ বনোৱা হয় যিবিলাক গ্লাছৰ বেংগলবিলাক কেনেকৈ বনোৱা হয় গ্লাছবিলাক ৱেল্ডিং কৰি বনায় আৰু সেই ৱেল্ডিং কৰা যিটো প্লেচ ধৰা সেই দেখিছে কেনেকৈ ধৰণে ৱেল্ডিং কৰে এতিয়া ধৰা সেইবিলাক মেচিনত কৰে তেতিয়াৰ দিনত কি কৰিছিলে তেওঁলোকে মেচিনত কৰা নাছিল সেইবিলাক ধৰা হাতেৰে কৰিছিল আৰু হাতেৰে কৰোঁতে সেই ধৰা জুহাল নিচিনা যিখন ঠাইতে ধৰা ৱেল্ডিং কৰে সেই ৱেল্ডিং কৰা ঠাইখনক ফাৰ্নেচেছ বুলি কোৱা হৈছে আৰু তাহাঁতি কি কৰে জেনেৰেশ্যন ধৰি ফিৰোজাবাদৰ প্ৰত্যেকটো পৰিয়ালৰ প্ৰত্যেকজন সদস্যই সেই ঠাইখনতে গ্লাছবিলাক ৱেল্ডিং কৰি পিনে খাৰু বনায় আৰু ইট ছিমছ লাইক দে মেক বেংগলছ ফৰ অল দ্য উইমেন ইন দ্য লেণ্ড পৃথিৱীৰ প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে যেন সকলোৰে কাৰণে যেন তেওঁলোকেই খাৰু বনায় এনেকুৱা দেখিবলৈ পোৱা যায় তাৰমানে তেওঁলোকে ইমানেই কষ্ট কৰে খাৰু ইমানেই বনায় ইমান হাজাৰ মানুহে তাত ফেক্টৰীত কাম কৰে খাৰু বনায় আৰু এনেকুৱা লাগে যেন তেওঁলোকৰ কাৰণ সেই ঠাইখনৰ প্ৰতি তুমি য'তেই যোৱা তাতেই খাৰুৱে দেখিবলৈ পাবা তাৰমানে তেওঁলোকৰ সৰুৰ পৰা ডাঙৰলৈকে চবেই দে ন' দ্য আৰ্ট অফ মেকিং বেংগলছ খাৰু বনোৱা কামটোৱে তেওঁলোকে জানিছিল আৰু সেইকাৰণে এইটো এনেকুৱা লাগে যেন সকলোৰে কাৰণে পৃথিৱীৰ প্ৰত্যেকগৰাকী মহিলাৰ কাৰণে তেওঁলোকেই কিজানি তাতেই যেন সেই ঠাইখনতেই যেন খাৰু বনায় Moving to the next paragraph. In this paragraph, the author describes the condition of the poor Bengal makers. আগৰ পাৰ্টটো পাইছিলা সেই এটা আমি লং paragraph পাইছিলোঁ য'ত সেই ৰেগ পিকাৰ্ছবিলাকৰ কণ্ডিশ্যনটোৰ কথা ডিছক্ৰাইব কৰা আছিল আৰু ইয়াত এইটো যিটো paragraph দিয়া আছে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু ইয়াত সেই মুকেশৰ পৰিয়ালটোৰ কথা কোৱা হৈছে মুকেশৰ নিচিনা সেই বেংগল মেকাৰ্ছবিলাকৰ লাইফষ্টাইলটোৰ কথা ইয়াত ডিছক্ৰাইব কৰা হৈছে কেনেকৈ ধৰণে তেওঁলোকে খাৰু বনাইছিল তেওঁলোকৰ কণ্ডিশ্যনটো কেনেকুৱা আছিল মুকেশৰ ফেমিলি কেনেকুৱা আছিল সেইটো ইয়াত ডিছক্ৰাইব কৰা আছে অ'কে চাবা মুকেশ ফেমিলি ইজ এমং দেম None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures, in dingy cells without air and light. এতিয়া চোৱা কিমান ইম্পৰ্টেণ্ট এটা কথা কৈছে তেওঁলোকৰ মানুহবিলাকে সেই দ্য পিপল লিভিং ইন ফিৰোজাবাদ তেওঁলোকে নাজানিছিল যে ইট ইজ ইলিগেল ফৰ চিলড্ৰেন লাইক হিম টু ৱৰ্ক ইন দ্য গ্লাছ ফাৰ্নেচেছ মুকেশৰ নিচিনা এটা সৰু ল'ৰাৰ কাৰণে তেনেকুৱা ল'ৰা ছোৱালীবিলাকৰ কাৰণে যে সেই ফেক্টৰীত কাম কৰাটো যে এটা ইলিগেল কথা চাইল্ড লেবাৰটো যে ইলিগেল দে ডু নট ন' তেওঁলোকে সেই ফেক্টটো নাজানিছিল দে ডু নট ন' দ্য ফেক্ট ডেট চাইল্ড লেবাৰ ইজ ইলিগেল চাইল্ড লেবাৰ যে ইলিগেল পৰিশ্ৰম শিশুবিলাকক যে পৰিশ্ৰম কৰাব নালাগে বা সেই চাইল্ড লেবাৰটো যে ইলিগেল কথা সেই কথাটো ফিৰোজাবাদৰ মানুহবিলাকে নাজানিছিল বিকজ দে আৰ ইলিটাৰেট তেওঁলোক অশিক্ষিত আছিল আৰু আনএডুকেটেড হোৱাৰ কাৰণে তেওঁলোকে সৰু ল'ৰা ছোৱালীবিলাকক যে ফেক্টৰীত তেওঁলোকৰ লগত সহায় কৰিবলৈ বা ফেক্টৰীত যে তেওঁলোকক কাম কৰিবলৈ ফ'ৰ্চ কৰিব নালাগে সেই কথাটো তেওঁলোকে নাজানিছিল আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ এনভাইৰনমেণ্টত কাম কৰিছিল উইথ হাই টেম্পাৰেচাৰত কাম কৰিছিল এটা হট টেম্পাৰেচাৰত কাম কৰিছিল বহুত গৰম এটা পৰিৱেশত কাম কৰিছিল ইন ডিঞ্জি চেলছ ডিঞ্জি মিনছ হ'ল ডাৰ্ক অৰ dark and gloomy but dark and dirty rooms আন্ধাৰ লেতেৰা ৰুমত কাম কৰিছিল আন্ধাৰ এটা পৰিৱেশত কাম কৰিছিল উইদাউট এয়াৰ এণ্ড লাইট কোনো তাত এয়াৰ সোমাব নোৱাৰে কোনো পোহৰ আহিব নোৱাৰে ন' ভেণ্টিলেশ্যন কোনো তাত ভেণ্টিলেটৰৰ ব্যৱস্থা নাছিল কোনো হাৱা সোমাব নোৱাৰে পোহৰ আহিব নোৱাৰে এটা আন্ধাৰ ডিঞ্জি এটা ৰুমত কাম কৰিছিল মনত ৰাখিবা ডিঞ্জি চেলছ ডেট মিনছ ডাৰ্ক ৰুম বা গ্লুমি ৰুম বা ডাৰ্টি ৰুম অ'কে that the law, if enforced, could get him and all those 20,000 children out of the hot furnaces, where they slog their daylight hours. অৰ্থাৎ কিমান ল'ৰা ছোৱালীয়ে কাম কৰিছিল আগৰ পাঠটোত পালা 10,000 people live in that place called Simhapuri 10,000 মানুহ আছিল আৰু এইটোৰ মাজত don't get confused ইয়াত আছিল 20,000 ল'ৰা ছোৱালী
চোৱা ডাঙৰ মানুহবিলাক আছে তাত 20,000 ল'ৰা ছোৱালী 20,000 চিলড্ৰেন ৱৰ্ক ইন দ্যাট বেংগল ফেক্টৰী আৰু এই অথৰে কৈছে যদি মানুহবিলাকে যিহেতু মানুহবিলাকে চাইল্ড লেবাৰটো ইলিগেল বুলি নাজানে আৰু যদি তাত পুলিচক ইনফৰ্ম কৰা হয় ইফ দ্য ল ইজ এনফৰ্চড যদি পুলিচক খবৰ দিয়া হয় যদি আইনক জনোৱা হয় তেতিয়াহ'লে মুকেশৰ লগতে বাকী 20,000 ল'ৰা ছোৱালীক তাহাঁতক সেই ফেক্টৰীৰ পৰা উলিয়াই আনিব পৰা হ'ব য'ত দে শ্ল'ক দিয়াৰ ডে লাইট আৱাৰ্ছ য'ত তাহাঁতি গোটেই দিনৰ দিনটো 12 ঘণ্টা তাতকৈ বেছি সময় তাহাঁতি কি কৰে শ্ল'ক কৰে হাৰ্ড ৱৰ্ক কৰে বুজি পাইছে শ্ল'ক হাৰ্ড ৱৰ্ক কৰে এণ্ড অফেন লুজিং দেয়াৰ ব্ৰাইটনেছ অফ দেয়াৰ আইজ যিটোৰ কাৰণে তাহাঁতি কি কৰিবলগীয়া হয় সেই ল'ৰা ছোৱালীবিলাকে ডেকা হোৱাৰ আগতে এডাল্টছ হোৱাৰ আগতে প্ৰাপ্তবয়স্ক হোৱাৰ আগতে তাহাঁতৰ চকুৰ পাৱাৰ কমি যায় আই চাইট দে হেভ টু লুজ দেয়াৰ আই চাইট ব্ৰাইটনেছ তাহাঁতৰ কমি যায় চকুৰ পাৱাৰ কমি যায় কি কাৰণে বিকজ দে ৱৰ্ক ইন ডিঞ্জি চেলছ তাহাঁতি আন্ধাৰ ৰুমত কাম কৰে উইদাউট এয়াৰ এণ্ড লাইট পোহৰ নোহোৱা হাৱা সোমাব নোৱাৰা এয়াৰ সোমাব নোৱাৰা আন্ধাৰ ৰুমত কাম কৰাৰ কাৰণে হট টেম্পাৰেচাৰত কাম কৰাৰ কাৰণে তাহাঁতৰ যিহেতু জানাই বেংগল মেকিং কেনেকৈ কৰিব ৱেল্ডিং কৰিব গতিকে সেইটো আন্ধাৰ ৰুমত ৱেল্ডিং কৰাটো কিমান ডেঞ্জাৰাছ হ'ব পাৰে আৰু গতিকে তাহাঁতৰ কি হৈ গৈছিল দে হেভ অফেন লষ্ট দেয়াৰ আই চাইট আৰু আই চাইট হেৰুৱাবলগীয়া হৈছিল Next one, Mukesh eyes beam as the volunteers to take me home, which he proudly says is being rebuilt. মুকেশে কি কৰিলে চাবা মুকেশৰ ইয়াত আমি মুকেশৰ ফেমিলিটোৰ কথা পাম তাহাঁতি কেনেকুৱা ধৰণৰ পৰিৱেশত বাস কৰে মুকেশে অথৰক এদিন কি কৰিলে তাৰ ঘৰলৈ লৈ গ'ল এণ্ড হিজ আইজ বিম হি ৱাজ কুৱাইট হেপী ৱেন হি টুক দ্য অথৰ টু হিজ হোম কি কাৰণে সি হেপী আছিল যেতিয়া অথৰক তাহাঁতৰ ঘৰলৈ লৈ গ'ল which he proudly says is being rebuilt কি কাৰণে সি হেপী আছিল কাৰণ তাৰ ঘৰটো তাহাঁতৰ ঘৰটো ৰিবিল্ড কৰি আছিল ৰিপেয়াৰ কৰি আছিল বা নতুনকৈ বনাই আছিল কাৰণ মুকেশহঁতৰ নিচিনা দুখীয়া সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে বা তেনেকুৱা মানুহৰ কাৰণে দুখীয়া মানুহৰ কাৰণে এটা ঘৰ থকাটোৱে বহুত ডাঙৰ কথা আছিল আগৰ আমি পাৰ্টটো পাইছোঁ যে চাহেবহঁতৰ কি আছিল তাহাঁতৰ কোনো পাৰ্মানেণ্ট হাউচ নাছিল তাহাঁতৰ একেবাৰে কণ্ডিশ্যন বেয়া আছিল একেবাৰে আনহাইজেনিক কণ্ডিশ্যনত তাহাঁতি বাস কৰিছিল এতিয়া মুকেশহঁতৰ নিচিনা এটা পৰিয়াল যিবিলাক কি আছিল দে আৰ লেক অফ বেচিক এমেনিটিজ তাহাঁতৰ মৌলিক প্ৰয়োজনবিলাকৰে অভাৱ আছিল তেনেকুৱা এটা পৰিয়ালৰ কাৰণে এটা ঘৰ বনোৱাটো এটা ধৰা এটা ভাল ধৰণৰ এটা ঘৰ থকাটো এটা অবাস্তৱ কথা আছিল আৰু মুকেশহঁতৰ ঘৰটো কি আছিল মুকেশে কি কাৰণে হেপী আছিল when he took the author to his home he was quite happy কি কাৰণে হেপী আছিল because his house was being rebuilt কাৰণ তাহাঁতৰ ঘৰটো দেউতাকে বনাই আছিল ৰিপেয়াৰ কৰি আছিল বুজি পালা এইটো কুৱেশ্যন আছে বি ৱাক ডাউন এতিয়া চাবা ইয়াত এইটো ডিছক্ৰাইব কৰিছে তাহাঁতৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আছিল কেনেকুৱা ধৰণৰ কণ্ডিশ্যনত তাহাঁতি বাস কৰিছিল বি ৱাক ডাউন দ্য ষ্টিংকিং লেনছ চকড উইথ গাৰ্বেজ অথৰে কৈছে আমি এনেকুৱা এটা গলিয়েদি সোমাই গ'লোঁ তোমালোকে টিভিত দেখিছাই চিৰিয়েলবিলাকতো দেখায় তেনেকুৱা শ্লাম এৰিয়াজবিলাক কেনেকুৱা ধৰণৰ বস্তি অঞ্চলবিলাক ধৰা সেই গলিবিলাক কেনেকুৱা ধৰণৰ থাকে সৰু এটা গলিৰে বিভিন্ন বহুত মানুহ বহুত ধৰা ঘৰবিলাক ইটোৰ লগত সিটো লাগি থাকে এনেকুৱা ধৰণৰ লেতেৰা পেতেৰাকৈ থাকে তেনেকুৱা এটা পৰিৱেশত সেই ইমেজিন কৰি লোৱা পিকচাৰটো তেনেকুৱা এটা পৰিৱেশত তেওঁলোক সোমাই গ'ল অথৰ আৰু মুকেশ We walked on stinking lanes. Our lanes বিলাক কেনেকুৱা আছিল stinking lane বিলাকৰ পৰা সেই গলিটোৰ পৰা dirty smells আহিছিল সেই গলিটোৰ পৰা খুব লেতেৰা গোন্ধ আহি আছিল কি কাৰণে choked with garbage কাৰণ জাবৰৰ দমবিলাক তাত choked হৈ আছিল তাৰমানে ব্লক হৈ আছিল জাবৰৰ দম খাই আছিল গোটেই জাবৰবিলাক গোট খাই আছিল তাৰ পৰা লেতেৰা বেয়া গোন্ধ আহিছিল past homes that remain hovels hovels মানে হল সেই ঘৰবিলাক জুপুৰি ঘৰবিলাক বা সেই হাটবিলাক যিবিলাকক আমি হাট বুলি ক'ব পাৰোঁ remain hovels with crumbling walls ঘৰবিলাক কেনেকুৱা আছিল চোৱা তেওঁলোকৰ ঘৰবিলাক জুপুৰি ঘৰ আছিল সাধাৰণ ঘৰ স্লাম এৰিয়া ধৰা কেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু with crumbling walls ঘৰৰ ৱালবিলাক ভগা চিগা ৱাল আছিল ক্ৰাম্বলিং ভগা চিগা আছিল কোনো মানে ধৰা পৰি যাব পাৰে যিকোনো মুহূৰ্ততে এনি মোমেণ্ট পৰি যাব পাৰে তেনেকুৱা ধৰণৰ ৱাল আছিল উবলি ডোৰ্ছ মানে ডোৰবিলাক কেনেকুৱা ধৰণৰ আছিল ঢিলা আছিল উবলি আছিল লুজ আছিল নো উইণ্ডোজ কোনো তাত খিৰিকী নাছিল ঘৰবিলাকত ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেনছ এণ্ড এনিমেলছ কো এক্সিষ্টিং ইন এ প্ৰাইমেল ষ্টেট প্ৰাইমেল ষ্টেট মানে কি বুজা যায় প্ৰিমিটিভ ষ্টেট বা ধৰা সেই কেনেকুৱা ধৰণৰ ষ্টেট
আদিম সময়ত ধৰা যেনেকৈ ধৰণে থাকে আগৰ ধৰা সেই আগৰ মানুহবিলাকে যেনেকৈ ধৰণে আছিল আদিম যুগত প্ৰাইম ভেল ষ্টেট তাত কেনেকৈ ধৰণে আছিল ধৰা এনেকুৱা ধৰণৰ তেওঁলোকৰ পৰিৱেশটো আছিল যে মানুহ আৰু জন্তু যেন একেলগে বসবাস কৰে এনেকুৱা ধৰণৰ পৰিৱেশ ঘৰ দুৱাৰ অৱস্থা কেনেকুৱা পালা ক্ৰাম্বলিং ৱালছ আছিল ৱালবিলাক ভগা চিগা আছিল দুৱাৰবিলাক ঢিলা আছিল কোনো ধৰা হুকৰ ব্যৱস্থা নাছিল দুৱাৰৰ কোনো হুক ছিষ্টেম নাছিল ধৰা এনেকুৱাও হ'ব পাৰে উবলি ড'ৰ্ছ লুজ আছিল কোনো খিৰিকী নাছিল আৰু মানুহ জন্তু যেন চব একেলগে থাকে এনেকুৱা ধৰণৰ আদিম যুগৰ পৰিৱেশৰ নিচিনা এনেকুৱা ধৰণৰ অৱস্থা আছিল আৰু সেই লেন্সবিলাকৰ পৰা খুব বেয়া স্মেল আহি আছিল হি ষ্টপছ এট দ্য ড'ৰ অফ ওৱান ছাচ হাউচ আৰু তাহাঁতৰ তেনেকুৱা ধৰণৰ এটা ঘৰৰ সন্মুখতে সি কি কৰিলে ৰ'ল bangs a ugly iron door with his feet and pushes it open আৰু সি কি কৰিলে এখন তেনেকুৱা ধৰণৰ উবলি ডোৰত এখন লুজ তেনেকুৱা ধৰণৰ আইৰণ ডোৰত সি পুছ কৰিলে জোৰকে ভৰিৰে গুৰিয়াই খোলাৰ নিচিনাকে ভৰিৰে ঠেলি খুলিলে তাৰপিছত চাবা we enter a half built shack আৰু শেক মানে কি সেই আধা বনোৱা এটা ধৰা সেই জুপুৰি তেনেকুৱা ধৰণৰ ধৰা সেই সৰু ঘৰত গৈ পিনে তেওঁলোক সোমালে যিটো আধা বনাই আছে আমি আগতে পাইছোঁ যে 18ক সেই ঘৰলৈ নিবলৈ পাই খুব হেপী আছিল কাৰণ তাহাঁতৰ ঘৰটো কি আছিল বনাই আছিল তাৰপিছত চোৱা এতিয়া ইয়াত পাবা ঘৰটোৰ ডেছক্ৰিপশ্যন দিছে সেইখিনি এনে জাষ্ট চাই যাবা in one part of it thatched with dead grass is a fired stove over which sits a large vessel of sizzling spinach leaves. On the ground in large aluminum platters mean plate or dhara, are more chopped vegetables. A frail young woman is cooking the evening meal for the whole family. Through eyes filled with smoke she smiles. And she is, who is she? She is the wife of Mukesh, elder brother. আৰু এতিয়া আমি গম পাম ইয়াত পৰিৱেশটো কেনেকুৱা আছিল যে তাহাঁতৰ ঘৰটো ধৰা ডেড গ্ৰাছেৰে বনাই থোৱা আছিল ধৰা এটা পাৰ্টত সেই শুকান ঘাঁহেৰে মানে ওপৰ ধৰা চালিত দি থৈছিল আৰু এটা চাইডে কি আছে এটা কৰ্নাৰত কি আছিল কৰ্নাৰটোত খানা বনাই আছিল স্পিনেচ লিভছ বনাই আছিল ধৰা পালেং শাক বনাই আছিল আৰু কোনে খানা বনাই আছিল মুকেশৰ elder brother wife তাৰমানে মুকেশৰ sister in law মুকেশৰ নবৌয়েকে কি কৰিছিল sister in law খানা বনাই আছিল এতিয়া চাবা তাতে পৰিৱেশটো দেখাইছে আৰু ধৰা একেটা ৰুমতে একেটা ঘৰতে ধৰা সববিলাক তাতে আলহী বহিবলৈ দিছে বা ধৰা কোনো সুবিধা নাছিল আৰু বেসিক তেওঁলোকৰ নিডছবিলাক তেওঁলোকৰ নাছিল বেসিক প্ৰয়োজনবিলাক তেওঁলোকৰ নাছিল ধৰা যিবিলাক মানুহৰ এখন ইছলাম এৰিয়াবিলাক যেনেকুৱা হ'ব আৰু ধৰা তাতে গৈ পিনি অথৰ বহিলেকি তাতে খানা বনাই আছে সন্মুখতে ধৰা ঘৰটো বনাই আছে ভগাচিকা ঘৰ এনেকুৱা ধৰণৰ কণ্ডিশ্যন আৰু তাত দিছে যে through eyes filled with smoke she smiles তাৰমানে এনেকুৱা ধৰণৰ লাগিছিল যে তাই খুব আনহ্যাপি আছিল তাই মেৰিড আছিল তাই she is the wife of Mukesh elder brother wife আছিল কিন্তু তাই কি নাছিল she was not happy because they were very poor খুব দুখীয়া ঘৰ আছিল আৰু এই কাৰণে তাই হ্যাপি নাছিল Not much older in years, she has begun to command respect as the Bahu, the daughter-in-law of the house, already in charge of 3 men. Keep in mind, her husband, Mukesh, and their father. So, that to my question to any kya hibo pare dhara, tar family members bilakor kotha. So, kun asil tar family? Mukesh, his father, his brother, and the sister-in-law. Okay, আৰু তাহাঁতৰ সেই ঘৰটোৰ ইনচাৰ্জত কোন আছিল মুকেশ sister in law was in charge of not much older in years she has begun to command respect as the bahu the daughter-in-law of the house already in charge of 3 men her husband Mukesh and their father so etu question ahibo pare tai swa khub ধৰা এইটো চাইল্ড মেৰেজ টাইপৰো হ'ব পাৰে যে নট মাছ অল্ডাৰ ইন ইয়াৰ্ছ খুব কম বয়সতে তাই বিয়া হৈছিল আৰু মানে ধৰা তাই সেই কাষ্টমছবিলাক Not much older in years, she has begun to command respect as the Bahu, daughter-in-law of the house, already in charge of 3 men, her husband, Mukesh, and their father. This is important. Who is in charge of Mukesh house? Mukesh's house kun in charge of asil, and other family members kun asil, Mukesh, his father, his brother, and sister-in-law. That was Sarijan Manu asil, or in charge of kun asil, Mukesh, sister-in-law is in charge of his house. Okay,
তাৰপিছত চাবা ইয়াত দেখাইছে কেনেকৈ ধৰা তাহাঁতি সেই চিষ্টাৰ ইন লয় কেনেকৈ কাষ্টমছবিলাক মানি চলে এইটো দেখুওৱা হৈছে আৰু when the older man enters she gently withdraws behind the broken wall and brings her veil closer to her face veil মানে কি জানানে veil মানে হয়তো তোমালোকে জানিব পাৰা veil মানে হ'ল উৰণি আৰু এইটো এনেকুৱা ধৰণৰ ধৰা আমাৰ কাষ্টমৰ নিচিনাকৈ তাইও কি কৰে she follows the custom তাহাঁতৰ কাষ্টমটো কি আছিল যে যেতিয়া ডটাৰ ইন ল মাষ্ট veil their faces before male elders ডাঙৰ মানুহৰ আগত বা সেই মেলৰ আগত ডাঙৰ মানুহৰ আগত এল্ডাৰৰ আগত পুৰুষৰ আগত কি কৰিব লাগে she has to put her veil ল'ব লাগে বা she has to cover her face তাই মুখখন ঢাকি ৰাখিব লাগে সেইটো আৰু যেটো কাষ্টম তাই ধৰা ফলো কৰে সেইটো দেখাইছে in this case the elder is an impoverished bangle maker আৰু এই ক্ষেত্ৰত impoverished means হ'ল একেবাৰে মানে দুখীয়া আৰু একেবাৰে কংগাল যেটো কোৱা হয় আৰু impoverished একেবাৰে poor bangle maker the boy Mukesh his father was an impoverished bangle maker একেবাৰে দুখীয়া যেটো আৰু ধৰা একেবাৰে দৰিদ্ৰ আৰু bangle maker আছিল Despite long years of hard labor, first as a tailor, then as a bangle maker, he has failed to renovate a house. Send his 2 sons to school. All he managed to do is teach them what he knows the art of making bangles. So Swan, Ziman bosor dem kothur porisom korile despite long years of hard labor. Bahut bosor kothur porisom korile kosto korile. Prathomote he was a tailor. Mukesh father was a tailor. Okay, তাৰ পাছত তেওঁ কি হ'ল বেংগল মেকিং কৰিবলৈ ল'লে তেওঁ ফেক্টৰীত কাম কৰিবলৈ ল'লে যদিও তেওঁ ইমান বছৰ কাম কৰিলে টেইলাৰ হিচাপে কাম কৰিলে বেংগল মেকাৰ হিচাপে কাম কৰিলে তাৰ পাছতো হি হেজ ফেইলড টু ৰিন'ভেট এ হাউচ তেওঁ এটা ঘৰ বনাবলৈ এটা ঘৰ ৰিপেয়াৰ কৰিবলৈ সক্ষম নহ'ল আৰু তেওঁৰ ল'ৰা দুটা স্কুললৈ পঠোৱাৰ কথাটো তেওঁ ভাবিব নোৱাৰিলে তাৰমানে তেওঁলোকে these people living in Firozabad they know only one thing the art of making bangles খাৰু বনোৱাৰ বাহিৰে তেওঁলোকে বেলেগ কথা একো নাজানে they are illiterate people they are very poor people আৰু সেই কাৰণে মুকেশৰ দেউতাকে এটাই কাম জানিলে only the art of making bangles Moving to the next paragraph, it is his karam, his destiny, says Mukesh's grandmother, who has watched her own husband go blind with the dust from polishing the glass of bangles. Can a God-given lineage ever be broken? She implies. Itia sabha, Mukesh's grandmother kotha pam. Agote ami ki palu Mukesh's brother kotha palu, sister-in-law, father, and Mukesh. Itia Mukesh's grandmother কথা পাম আৰু grandmother কি বিলিভ কৰিছিল she believes in destiny in fate তেওঁ ভাগ্যক বিশ্বাস কৰিছিল তাৰমানে তেওঁ ভাবে যে it is his karam his destiny তেওঁ নিজেই দেখিছিল যে who has watched her own husband go blind তেওঁৰ হাজবেণ্ডো ব্লাইণ্ড হৈছিল কাৰণ আমি পাইছোঁ যে সেই তেওঁলোকে আন্ধাৰ ৰুমত ফেক্টৰীত কাম কৰাৰ কাৰণে কি হৈছিল দে গো ব্লাইণ্ড তেওঁলোক অন্ধ হৈ পৰিছিল তেওঁলোকৰ চকুৰ পাৱাৰ কমি গৈছিল কিন্তু সেই বুঢ়ীগৰাকীয়ে সেই গ্ৰেণ্ডমাদাৰে কি কৰিছিল তেওঁ নিজৰ হাজবেণ্ডক নিজেই দেখিছিল যে তেওঁ ব্লাইণ্ড হৈ গৈছে তাত কাম কৰাৰ ফলত হাজবেণ্ড কি হৈছিল মুকেশৰ গ্ৰেণ্ডফাদাৰো অন্ধ হৈ গৈছিল কি কাৰণে with the dust from polishing the glass of bangles he খাৰু বনোৱা পলিশ কৰি থকাৰ কাৰণে weldingৰ কাম কৰাৰ কাৰণে he glass polishing কৰাৰ কাৰণে কি হৈ গৈছিল he মুকেশৰ গ্ৰেণ্ডফাদাৰো ব্লাইণ্ড হৈছিল কিন্তু তথাপিও তাৰ পাছতো সেইবিলাক দেখাৰ পাছতো মুকেশৰ গ্ৰেণ্ডমাদাৰে she believes in destiny তেওঁ ডেষ্টিনিক বিলিভ কৰিছিল তেওঁ ভাবে যে এয়া আমাৰ ভাগ্যৰ লিখন এয়া আমাৰ ভাগ্যতে লিখা আছে এয়া আমাৰ ডেষ্টিনিত লিখা আছে এয়া আমাৰ কৰ্মৰ ফল বা ইট ইজ হিজ কৰম তেওঁৰ সেইটো কৰ্মৰ ফল তেওঁ এইটো কিবা ধৰা এনেকুৱা ধৰণৰ হ'ব পাৰে যে তেওঁ আগতে মানে এনেকুৱা ধৰণৰ পূৰ্বজন্মৰ কথা ধৰা ভাবিব পাৰে যে আগৰ জন্মত হয়তো কিবা বেয়া কাম কৰিলে কাৰণে আমাৰ ধৰা সেই যিবিলাক আনএডুকেটেড মানুহ গাঁৱৰ মানুহবিলাকে কিছুমান আনএডুকেটেড মানুহে হয়তো ভাবিব পাৰে যে পূৰ্বজন্মৰ ফলক বিশ্বাস কৰে যে আগৰ জন্মত কিবা বেয়া কাম কৰিলে সেইকাৰণে এতিয়া এইবাৰ এনেকুৱা ধৰণৰ কণা হৈ মৰিবলগীয়া হৈছে বা এনেকুৱা ধৰণৰ হৈছে এনেকুৱা ধৰণৰ কথাবিলাক মুকেশৰ গ্ৰেণ্ডমাদাৰে বিলিভ কৰিছিল তাৰমানে তেওঁ ডেষ্টিনিক বিলিভ কৰিছিল আৰু তেওঁ ভাগ্যকে দিয়াইছিল যে হয় এয়া তেওঁ ভাগ্যতে লিখা আছে যে এই মানুহবিলাকে আমি কি কৰিব লাগিব বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰিব লাগিব আৰু তেওঁলোক এনেকৈয়ে অন্ধ হ'ব সেইটো তেওঁলোকে ভাগ্যত লিখা আছে বুলি ভাবে আৰু সেইকাৰণে তেওঁ কি বুলি কয়
Can a God given lineage, তাৰ মানে lineage মানে কি বুজি পাবা, ancestry, তাৰ মানে ধৰা হেতু তেওঁ ভাবে যে ভগৱানে দিয়া আমাক এটো তা মানে অতীতৰ পৰা চলি অহা আমাৰ এটো পৰম্পৰা, মানে ধৰা হে বেংগল ফেক্টৰীত কাম কৰাটো তেওঁলোকৰ এটা পৰম্পৰা বুলি বিলিভ কৰে, এটো আমাৰ ট্ৰেডিশন, যে এই ট্ৰেডিশনটো কোনো আনফলো কৰিব নোৱাৰে, সবে ফলো কৰিব লাগিব, সেই ট্ৰেডিশনটো সেই লিনেজটো সবে মানিব লাগিব, ভগৱানৰ মানে ধৰা এটো বিধাতাৰ লিখন এনেকুৱা ধৰণৰ কথাবিলাক যে কয়, মানে ধৰা আমাৰ ভগৱানে লিখি পঠাইছে বেংগল ফেক্টৰীত কাম কৰাৰ বাহিৰে আমি বেলেগ কৰিব নোৱাৰো, আমাৰ এটো ভাগ্যতে লিখা আছে, এনেকুৱা ধৰণৰ কথাবিলাক বুঢ়ীগৰাকীয়ে গ্ৰেণ্ডমাদাৰে বিলিভ কৰিছে, আৰু সেই কাৰণে তেওঁ কয় যে ভগৱানে দিয়া এই মানে ধৰা বৃত্তিটো বা ভগৱানে আমাক যেনেকে লিখি পঠাইছে আমি যি কৰিব লাগিব, আমি বেংগল ফেক্টৰীত কাম কৰাটো ভগৱানে দিয়া বস্তু, গতিকে হেতু কোনেও ফলো নকৰাকে থাকিব নোৱাৰে বুলি বুঢ়ীগৰাকীয়ে বিশ্বাস কৰিছে। তাৰ পিছত চাবা, born in the caste of bangle makers, they have seen nothing but bangles in the house, in the yard, in every other house, every other yard, every street in Firozabad. Spirals of bangles, sunny gold, paddy green, royal blue, pink, purple, every color, born out of the 7 colors of the rainbow, lie in mounds in unkempt yards, are piled on 4-wheeled handcarts, pushed by young men along the narrow lanes of the shanty town. So, এইটো প্যাৰাগ্ৰাফত গম পাবা কি কালাৰৰ বেংগল তাত বনোৱা হৈছিল। সো তুমি মই কৈছো তাত সেই ফিৰোজাবাদৰ ঠাইখনত বেলেগ তুমি একো বস্তু দেখিবলৈ নাপালো, কি দেখিবলৈ পাবা, অনলি বেংগলছ। ঘৰত চোতালত তুমি য'তেই চোৱা, এভৰিৱেৰ you will see only bangles, you will find only bangles, আৰু সেই কাৰণে কৈছে তাত কেনেকুৱা ধৰণৰ খাৰু বনোৱা হৈছিল, কি কালাৰৰ খাৰু বনোৱা হৈছিল, এটো কোৱেশ্চন আহে যে what colors of bangles are made in Firozabad, ফিৰোজাবাদত কি কালাৰৰ খাৰু বনাইছিল, sunny gold, এটো মনত ৰাখিবা, paddy green গোল্ড কালাৰৰ থাকে, গ্ৰীণ কালাৰ, ৰয়েল ব্লু, পিংক, পাৰ্পল, আৰু ৰেইনবোৰ যিমানটা কালাৰ আছে, পৃথিৱীত যিমানটা কালাৰ আছে বা ৰামধেনুৰ যিমানটা কালাৰ, সকলোবিলাক কালাৰৰে খাৰু তাত বনোৱা হয়। আৰু সেইবিলাক কি কৰে তেওঁলোকে, পাইল অন 4-wheeled handcarts, দেখিছাই তোমালোকে হেণ্ডকাৰ্টছ, যিটো আমাৰ ধৰা সেই ঠেলাখন হেণ্ডকাৰ্টছ, সেই ঠেলাখন ধৰা এইখন ধৰা সেই তোমালোকে দেখিছাই টাউনবিলাকত কি কৰে, সেই 4-wheeled handcarts বিলাকত সেই জুৱেলাৰী বিলাক ধৰা মানে ধৰা সেই ফুটপাথত যে লৈ ফুৰে, সেই তেনেকুৱা ধৰণৰ খাৰুবিলাক তেওঁলোকে কি কৰে, এখন 4-wheeled handcartত লৈ ফুৰে, 4-wheeler 4টা চকা থকা তেনেকুৱা এখন ঠেলাত ঠেলি তেওঁলোকে এইবিলাক বিক্ৰী কৰিবৰ কাৰণে লৈ আহে। অ'কে, Shanty town মানে ধৰা আণ্ডাৰ ডেভেলপড মানে টাউনৰ ধৰা একেবাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে, তেওঁলোকৰ গলিবিলাক খুব ঠেক আছিল, তেনেকুৱা ঠেক গলিত মানে ধৰা shanty টাউন, আণ্ডাৰ ডেভেলপড, কোনো ফেচিলিটি নথকা তেওঁলোকৰ সেই টাউনখন একদম মানে দৰিদ্ৰতাৰে ভৰি পৰা এনেকুৱা এখন মানে তেনেকুৱা গলিৰ ভিতৰেদি তেওঁলোকে গলিৰ মাজে মাজে হেণ্ডকাৰ্টত কি কৰে, সেই খাৰুবিলাক লৈ পিনে ডেকা মানুহবিলাকে ঘূৰি ফুৰে। And in dark hutments, next to lines of flames of flickering oil lamps, sit boys and girls with their fathers and mothers, welding pieces of colored glass into circle of bangles. আৰু সেই সৰু ল'ৰা ছোৱালীবিলাকে কি কৰে, in their dark hutments, তেওঁলোকে ফেক্টৰীত কাম কৰিলে, তাৰপিছত যেতিয়া ঘৰলৈ আহে, ঘৰবিলাকো তেওঁলোকৰ কোনো পোহৰৰ ব্যৱস্থা নাছিল, কেনেকুৱা ধৰণৰ পোহৰত তেওঁলোকে ভাবা, তুমি ইমেজিন কৰা যে তেওঁলোকে কেনেকুৱা কণ্ডিশ্যনত কাম কৰিছিল, flames of flickering oil lamps, লেমৰ পোহৰটো কেনেকুৱা ধৰণৰ আছিল, ফ্লিকাৰিং, অন এণ্ড অফ, তাৰমানে ধৰা সেই ধিমিক ধামাক চাকিৰ পোহৰত তেওঁলোকে ঘৰত আহি আন্ধাৰ ৰুমত আকৌ সেই ল'ৰা ছোৱালীবিলাকে টু assist their parents, to assist their mothers and fathers, তেওঁলোকে কি কৰিছিল, welding pieces of colored glass into the circle of bangles, খাৰু বনোৱা কামটো ঘৰত আহিও তেওঁলোকে কৰিছিল। আৰু যিটোৰ কাৰণে their eyes are more adjusted to the dark than to the light outside, আৰু তেওঁলোকে এনি টাইম গোটেই 12 hours, তুমি ধৰি ল'ব পাৰা যে তেওঁলোকে 12 hoursতকৈ more than 12 hours তেওঁলোকে কি কৰে, আন্ধাৰতে থাকে, আৰু সেইকাৰণে their eyes are adjusted to the dark,
পোহৰতকৈ তেওঁলোকে আন্ধাৰতে তেওঁলোকৰ চকুবিলাকে এডজাষ্ট কৰিব পাৰিছিল কাৰণ অনবৰতে তেওঁলোকে আন্ধাৰত থাকে আন্ধাৰত থকাৰ কাৰণে পোহৰ দেখিলে ধৰা তেওঁলোকৰ দিগদাৰহে পায় এনেকুৱা ধৰণৰ পৰিৱেশ হৈ গৈছে that is why they often end up losing their eyesight before they become adults আৰু সেই আন্ধাৰ পৰিৱেশত ফ্লিকাৰিং অইল লেম্পত কাম কৰাৰ কাৰণে আন্ধাৰ ধিমিক ধামাক পোহৰত কাম কৰাৰ কাৰণে বা সেই কি পাইছিলে ডিঞ্জি চেলত উইদাউট লাইট কাম কৰাৰ কাৰণে তেওঁলোকে কি কৰিছিল they often end up losing their eyesight adults হোৱাৰ আগতে প্ৰাপ্ত বয়স্ক 18 years হোৱাৰ আগতে they have lost their eyesight তেওঁলোকৰ চকু পাৱাৰ কমি গৈছিল চকুৰ পাৱাৰ কমি গৈছিল কাৰণ তেওঁলোকে আন্ধাৰত কাম কৰিছিল Moving to the next paragraph, আৰু এইটো paragraphত the author is talking about a girl named Savita. আৰু সেই সবিতা নামৰ ছোৱালী এজনীৰ কথা কৈছে যিজনী ছোৱালীয়ে তাই এগৰাকী বয়সস্থ মহিলাক খাৰু বনোৱাত সহায় কৰি আছে Savita, a young girl in a drab pink dress, sits alongside an elderly woman soldiering pieces of glass. তাইও কি কৰে বেংগল ফেক্টৰীত কাম কৰে তাইও সেই এগৰাকী মহিলাক কি কৰিছে এগৰাকী ডাঙৰ মানুহক তাই খাৰু বনোৱাত হেল্প কৰি আছে As her hands move mechanically like the tongues of a machine, I wonder if she knows the sanctity of the bangles she helps make. Yet Sabha, the word that dia ase sanctity. Sanctity means sacredness ba holiness. Tar mane কি বুজাইছে sacredness বা holiness তাৰ অৰ্থটো হ'ল sanctity অৰ্থ আৰু তাৰ মানে কি বুজাইছে তাৰ পবিত্ৰতাৰ কথা বুজাইছে তাৰ মানে ইয়াতে অৰ্থৰে কি বুজাব বিচাৰিছে তাইৰ এনেকুৱাকে এক্সপাৰ্ট আছিল her hands move mechanically like the tongues of a machine যে এটা মেচিন চলোৱাৰ নিচিনাকে মেচিন যেনেকে চলে তাইৰ হাতখন তেনেধৰণে চলিছিল তাৰ মানে তাই ইমানেই এক্সপাৰ্ট আছিল খাৰু বনোৱাৰ কামত তাই সেই গ্লাছবিলাক কি কৰিছিলে পিচেছ অফ গ্লাছবিলাক সোল্ডাৰ কৰিছিল সোল্ডাৰিং পিচেছ অফ গ্লাছ সেই গ্লাছবিলাক কি কৰে খাৰু সেই গ্লাছবিলাকৰ পৰা ৱেল্ডিং কৰি খাৰু বনায় আৰু তাই হাতখন এখন এটা মেচিনৰ নিচিনাকৈ চলিছিল তাৰ মানে তাই মেচিনৰ নিচিনাকৈ কাম কৰিছিল খুব এক্সপাৰ্ট আছিল সেইটো কামত আৰু অথৰে কৈছে যদিও তাই এজনী সৰু ছোৱালী ইয়াং গাৰ্ল খুব কম বয়সীয়া এজনী সৰু ছোৱালী আছিল তাই হয়তো যদিও তাই খাৰু বনোৱাত মানুহগৰাকীক সহায় কৰিছিল বা she is expert in making bangles কিন্তু অথৰে কৈছিল যে তাই হয়তো নাজানে সেই বেংগলৰ ইম্পৰ্টেন্সটো কি So ইয়াত আমি এই প্যাৰাগ্ৰাফটোত গম পাম what is the importance of bangles in Indian society ভাৰতীয় সমাজত খাৰুৰ বা বেংগলৰ কি মহত্ব আছে তাৰ কি গুৰুত্ব আছে তাৰ গুৰুত্বটো কি আছিল যে it symbolizes the Indian woman's suhag আৰু খাৰু যেতিয়া পিন্ধে বেংগলছ যে কোনে পিন্ধে যিবিলাক মেৰিড ওমেনে পিন্ধে যেতিয়া বিবাহিত মহিলাই যেতিয়া খাৰু পিন্ধে এইটো কি বুজায় ইট চিম্বলাইজেছ হাৰ সুহাগ ডেট মিনছ ইট চিম্বলাইজেছ ডেট হাৰ হাজবেণ্ড ইজ এলাইভ তাই যে মানুহজন জীয়াই আছে বিকজ কিছুমান মানুহৰ কিছুমান নিয়ম আছে কিছুমান প্ৰথা আছে যে কিছুমান সমাজত কিছুমান সম্প্ৰদায়ত যে যিবিলাক মহিলাই খাৰু পিন্ধে তাৰমানে তোমালোকে দেখিছা হয়তো গ্ৰীণ কালাৰৰ খাৰু পিন্ধে ৰেড কালাৰৰ পিন্ধে হোৱাইট কালাৰৰ পিন্ধে তাৰ মানে তেওঁলোকে সেই বিবাহিত যিবিলাক মেৰিড ওমেন হয় তেওঁলোকে যেতিয়া খাৰু পিন্ধে সেইবিলাক কালাৰৰ তেতিয়াহ'লে সেইটোৰ পৰা এইটোৱে চিম্বলাইজ কৰে যে হাৰ হাজবেণ্ড ইজ এলাইভ তেওঁ বিয়া হ'ল আৰু লগতে তেওঁৰ হাজবেণ্ড জীয়াই আছে হাজবেণ্ড জীয়াই থকালৈকেহে সেই কাষ্টমছ সেই ধৰা সেই কমিউনিটিবিলাকত সেই সম্প্ৰদায়বিলাকত মানুহবিলাকে খাৰু পিন্ধে আৰু যেতিয়াই তেওঁৰ হাজবেণ্ড মৰি যায় মৃত্যু হয় হাজবেণ্ডৰ মৃত্যু হয় তেতিয়াহ'লে কি হয় তেওঁলোকে খাৰু নিপিন্ধে ইট চিম্বলাইজেছ এন ইণ্ডিয়ান ওমেন সুহাগ auspiciousness in marriage auspiciousness মানে কি বুজায় পজিটিভিটি বা ধৰা ওয়েল বিইং এটো বুজা যায় auspiciousness in marriage এইটোৱে কি বুজা যায় যে তেওঁৰ বৈবাহিক জীৱন খুব ভালদৰে চলি আছে বা her husband is alive it shows the well being of her husband এইটোৱে মিন কৰে It will dawn on her suddenly one day when her head is draped with a red veil, her hands dyed red with henna, and red bangles rolled onto her wrist. She will then become a bride.
আৰু তেতিয়া অথৰে কি কৈছে, that girl is too young to know the importance of bangles in Indian society. তাই ইমানেই সৰু আছিল যে তাই নাজানে যে ভাৰতীয় সমাজত খাৰুৰ বা বেংগলৰ ইম্পৰ্টেঞ্চটো কি তাই হয়তো নাজানে, আৰু তাই তেতিয়াহে জানিব when she will become a bride. তাই যেতিয়া নিজে বিয়া হ'ব তেতিয়াহে তাৰ গুৰুত্বটো বুজি পাব. Like the old woman beside her who became one man years ago, she still has bangles on her wrist. সেই মানুহগৰাকীৰ কথা কৈছে, বুঢ়ী মানুহগৰাকী যিগৰাকীক সবিতাই হেল্প কৰিছিল ইন মেকিং বেংগলছ, খাৰু বনোৱাত সহায় কৰি আছিল. দুয়োগৰাকী একেলগে খাৰু বনাই আছিল. আৰু সেই বুঢ়ী মানুহগৰাকী কেনেকুৱা আছিল, এজেড মানুহগৰাকী, who became 1 man years ago, she still has bangles on her wrist but no light in her eyes. কিন্তু তেওঁ এতিয়াও খাৰু পিন্ধি আছে. ডেট মিনছ শ্বি ইজ ৱেৰিং বেংগলছ, ডেট মিনছ হাৰ হাজবেণ্ড ইজ আলাইভ. আৰু সেই মানুহগৰাকী কি কয়, শ্বি ছেইজ ইন এ ভইচ ড্ৰেইনড অফ জয়. মানুহগৰাকী কি কয়, এক ৱক্ত শেৰ বৰখা নাভি নেহি খায়া. এদিনো ভালদৰে তেওঁলোকে ফুল টাইম মিল খাবলৈ পোৱা নাছিল. এতিয়া চাবা, she has not enjoyed even one full meal in her entire lifetime. That's what she has reaped. Her husband, an old man with a flowing beard, says, I know nothing except bangles. All I have done is make a house for the family to live in. So আমি গম পাওঁৱে যে এই মানুহবিলাক কি আছিল, their lack of basic amenities. তেওঁলোকৰ মৌলিক প্ৰয়োজনৰে অভাৱ আছিল. তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হৈছিল তেওঁলোকৰ সেই মৌলিক প্ৰয়োজনবিলাক পূৰণ কৰিবৰ কাৰণে. ঠিক আছে, এতিয়া সেই মানুহগৰাকী কি কৈছিল, she has not enjoyed even one full meal in her entire lifetime. তাহাঁতে ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছে, বেংগল ফেক্টৰীত কাম কৰিছে, বছৰ ধৰি তাত খাৰু বনোৱাৰ কাম কৰি আহিছে, তথাপিও তাহাঁতে কি নাছিল, they are not able to get full time meal. তেওঁলোকে দৈনন্দিন দিনটোৰ সম্পূৰ্ণ আহাৰ তেওঁলোকে পেট ভৰাই খাবলৈ পোৱা নাছিল. আৰু তাইৰ হাজবেণ্ডজন কি আছিল, হি ৱাজ কুৱাইট হেপ্পী. কি কাৰণে হেপ্পী আছিল, কাৰণ হি অলছ' ডাজ নট ন' এক্সেপ্ট বেংগলছ. তেওঁ বেংগলৰ বাহিৰে তেওঁ একো নাজানিছিল, লাইক দ্য ফাদাৰ অফ মুকেশ. কাৰণ মুকেশৰ দেউতাক বা তাৰ যিকোনো মানুহে, ফিৰোজাবাদ নামৰ ঠাইখনত বাস কৰা প্ৰত্যেকজন মানুহে দে ন' নাথিং এক্সেপ্ট বেংগলছ. খাৰু বনোৱাৰ বাহিৰে তেওঁলোকে বেলেগ একো নাজানিছিল. আৰু তেওঁ সেইকাৰণে প্ৰাউড ফিল কৰিছিল. হি ফেল্ট প্ৰাউড. কি কাৰণে, যে তেওঁ এটা ঘৰ বনাবলৈ সক্ষম হৈছিল ফৰ দ্য ফেমিলি টু লিভ ইন. তেওঁ এটা যিটো ধৰা মৌলিক প্ৰয়োজনৰ ভিতৰত পৰে, ঘৰ, বাসস্থান, কাপোৰ আৰু খোৱা বস্তু. গতিকে সেই বাসস্থান, তেওঁলোকে এটা ঘৰ বনাবলৈ যে মানুহজন সক্ষম হ'ল, তেওঁৰ যে ঘৰ এটা পৰিয়ালটো ভালদৰে থাকিবৰ কাৰণে যে এটা ঘৰ বনাবলৈ সমৰ্থ আছে তেওঁৰ, সেই কথাটোক লৈ তেওঁ খুব হেপ্পী ফিল কৰিছিল. আৰু সেইকাৰণে তেওঁ আনৰ আগত সেই কথাটোক কয় যে all I have done is make a house for the family to live in. He was quite happy. Hearing him, one wonders if he has achieved what may have failed in their lifetime. He has a roof over his head. So, তেওঁৰ কথা শুনাৰ লগে লগে কোনোবাই হয়তো ভাবিব পাৰে যে if he has achieved what may have failed in their lifetime. তেওঁ এনেকুৱা এটা কাম কৰিছিল যে যিটো কাম অন্য মানুহে কৰিবলৈ সক্ষম নহৈছিল. তাৰমানে তেওঁলোকৰ সেই মানুহবিলাক ইমানেই দুখীয়া আছিল যে তেওঁলোকে নিজৰ কাৰণে এটা ঘৰ বনাবলৈ, তেওঁলোকৰ সেই মৌলিক প্ৰয়োজনবিলাক পূৰণ কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য নাছিল. আৰু সেইকাৰণে সেই বুঢ়াজনে তেওঁ হেপ্পী আছিল, সেই বুঢ়ীগৰাকীৰ মানুহজন হেপ্পী আছিল, হাৰ হাজবেণ্ড ৱাজ হেপ্পী. কি কাৰণে, যে তেওঁ নিজৰ পৰিয়ালটো থাকিবৰ কাৰণে এটা ঘৰ বনাবলৈ সক্ষম হৈছিল. তাৰ পাছত চাবা, the cry of not having money to do anything except carry on the business of making bangles, not even enough to eat, rings up in every home. So সেই মানুহবিলাকৰ they do not have enough money to do anything. তেওঁলোকৰ পইচা পাতিৰ অভাৱ আছিল, তেওঁলোকৰ পইচাৰ অভাৱ আছিল. they do not have enough money. কিবা কৰিবৰ কাৰণে মানুহক কি লাগিব, পইচা পাতি লাগিব পাৰে. চ' তেওঁলোকৰ সেই পইচা পাতি তেওঁলোকৰ নাছিল. আৰু তেওঁলোকৰ মাত্ৰ এটাই আছিল যিটো তেওঁলোকে কি কৰিব পাৰে, কেৰি অন কৰিব পাৰে, বিজনেছ অফ মেকিং বেংগলছ. তেওঁলোকে কি কৰিছিল, তেওঁলোকে সেই বিজনেছটোকে কেৰি অন কৰিছিল, জেনেৰেশ্যন টু জেনেৰেশ্যন একেটা বিজনেছেই কৰিছিল. তাৰমানে ধৰা তেওঁলোকে খাৰু বনোৱাৰ কামেই কৰিছিল, তেওঁৰ মুকেশৰ দেউতাকেও তাত কাম কৰিলে, আজু ককাকেও কাম কৰিলে,
মুকেশে কৰে তাৰ নেক্সট জেনেৰেশ্যনে কৰিব এনেকুৱা ধৰণৰ আছিল জেনেৰেশ্যন টু জেনেৰেশ্যন দে ৱৰ্ক ইন বেংগল ফেক্টৰী আৰু সেইটো সিমানবিলাক কৰাৰ পাছতো দে ডু নট ইভেন ইনাফ টু ইট প্ৰত্যেকৰ ঘৰতে এই কণ্ডিশ্যনটোৱে আছিল যে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে বেংগল ফেক্টৰীত মৰ্ণিং টু ইভিনিং কাম কৰে আৰু আহি ৰাতিও তেওঁলোকে ঘৰত কাম কৰিছিল তাৰ পাছতো তেওঁলোকৰ দে ডু নট হেভ ইনাফ টু ইট তেওঁলোকৰ পইচা পাতিৰ অভাৱ আছিল আৰু ইভেন তেওঁলোকে নিজৰ দৈনন্দিন দুবেলা দুমুঠি খাবলৈ যোগাৰ কৰিব পৰা নাছিল দ্য য়াং মেন ইক'ড দ্য লেমেণ্ট অফ দেয়াৰ এল্ডাৰ্ছ আৰু কি কৰিছিল সেই ডেকা ল'ৰা ছোৱালীবিলাকে উঠি অহা প্ৰজন্মই কি কৰিছিল তেওঁলোকেও সেই মাক দেউতাক বা এল্ডাৰ্ছবিলাক লেমেণ্ট তেওঁলোকৰ দুখবিলাক দেখি আহিছিল আৰু তেওঁলোকে কি কৰিছিল সেই পেৰেণ্টছক বা ফেমিলিক ছাপৰ্ট দিবৰ কাৰণে তেওঁলোকেও বাধ্য আছিল এই বেংগল ফেক্টৰীত কাম কৰিবৰ কাৰণে লিটল হেজ মুভড উইথ টাইম ইট ছিমছ ইন ফিৰোজাবাদ আৰু কি কৈছে লিটল হেজ মুভড উইথ টাইম ইট ছিমছ ইন ফিৰোজাবাদ It seems like nothing has changed in Firozabad. Firozabadot একোৱেই চেঞ্জ হোৱা নাছিল বছৰ বছৰ পাৰ হ'ল হাজাৰ বছৰ শ বছৰ পাৰ হ'ল কিন্তু কি হ'ল তাত একো পৰিৱৰ্তন হোৱা নাছিল তাত হাজাৰ হাজাৰ পৰিয়ালৰ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মিলি কি কৰে অকল বেংগল ফেক্টৰীতে কাম কৰিছিল তেওঁলোকে সবেই জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন তেওঁলোকে বেংগল ফেক্টৰীত কাম কৰে কিন্তু তেওঁলোকে দুবেলা দুমুঠি আহাৰ বছৰ বছৰ কষ্ট কৰাৰ পাছতো যোগাৰ কৰিবলৈ সক্ষম নহয় আৰু তেওঁলোকৰ সেই বেছিকৈ হাৰ্ড ৱৰ্ক কৰাৰ পাছত তেওঁলোকৰ কি হৈ গ'ল দে হেভ লষ্ট দ্য এবিলিটি টু ড্ৰিম ইভেন তেওঁলোকে সপোন দেখাৰ অধিকাৰো হেৰুৱাই পেলাইছিল তেওঁলোকে কাৰণ পিছৰ লাইনটোত চাবা গম পাবা years of mind numbing toil means hard work তেওঁলোকে ইমানেই বেছি পৰিশ্ৰম কৰিছিল যিটো পৰিশ্ৰমৰ ফলত তেওঁলোকৰ মাইণ্ডবিলাক নাম্ব হৈছিল তেওঁলোকৰ নিজৰ মগজে কাম নকৰা হৈছিল তেওঁলোকে নিজে চিন্তা কৰিব পৰা তেওঁলোকৰ শক্তি নাইকিয়া হৈ গৈছিল কঠোৰ পৰিশ্ৰম কৰাৰ ফলত ইট হেজ কিল্ড all initiative and the ability to dream বছৰ বছৰ ধৰি তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰাৰ ফলত তেওঁলোকে সপোন দেখাৰ এবিলিটিও হেৰুৱাই পেলাইছিল তেওঁলোকৰ জীৱনত একো সলনি হোৱা নাছিল তেওঁলোকে এটাই জানিছিল দ্য আৰ্ট অফ মেকিং বেংগলছ কিন্তু অল ইনিচিয়েটিভ তেওঁলোকে একো ষ্টেপছ ল'ব পৰা নাছিল তেওঁলোকে সেই বেংগল ফেক্টৰীৰ পৰা ওলাই অহাৰ কথা ভাবিব পৰা নাছিল কাৰণ সেই মানুহবিলাক আনএডুকেটেড আছিল দে আৰ ইলিটাৰেট পিপল আৰু সেই মানুহবিলাকক কি কৰিছিল এছাম ধনী মানুহে সমাজৰ এছাম মানুহে কি কৰিছিল এক্সপ্লইট কৰিব বিচাৰিছিল তেওঁলোকে এক্সপ্লইট কৰিছিল তাত সেই এক্সপ্লইটেশ্যনটো আমি গম পাম ইয়াৰ পাছত দেখাব অথৰে আৰু সেই এক্সপ্লইট কৰাৰ ফলত তেওঁলোকে কি কৰিছিল বেংগল ফেক্টৰীৰ পৰা ওলাই যে বেলেগ এখন দুনিয়া আছে বা বেলেগ এখন পৃথিৱী আছে যে তেওঁলোকে সপোন দেখিব পাৰে সপোন দেখাৰ স্বাধীনতাটো তেওঁলোকে হেৰুৱাই পেলাইছিল See the next paragraph. Why not organize yourselves into a cooperative? I ask a group of young men who have fallen into the vicious circle of middlemen who trapped their fathers and forefathers. This is important. Vicious circle মানে হল কি vicious circle মানে এনেকুৱা কিছুমান মানুহৰ কথা কোৱা হৈছে সেই সাৰ্কেল মানে ধৰা এটা সাৰ্কেল বুলি ক'লে আমি কি বুজি পাম এটা সাৰ্কেল বা এটা ধৰা সেই গ্ৰুপটোৰ মাজত কোন মানুহ আছিল vicious বুলি ক'লে কি বুজা যায় violent he is a vicious man তাৰ মানে vicious man বুলি ক'লে কি বুজা যায় violent he is a cruel man okay মানে তেওঁ খুব violent আছিল হিংস্ৰুক ইয়াত কি বুজাইছে ভিচিয়াছ সাৰ্কেল মানে এটা সেই সমাজৰ কিছুমান ধনী মানুহ সমাজৰ সেই ধনী শ্ৰেণীটোৰ কথা কোৱা হৈছে তাত কোন মানুহ থাকিব পাৰে আমি হেতু পিছৰ ফালে গম পাম সেই গ্ৰুপটোত এনেকুৱা এটা গ্ৰুপ আছিল যিটো গ্ৰুপে এই দুখীয়া বেংগল মেকাৰ্স বিলাকক কি কৰিছিল অনবৰতে এক্সপ্লইট কৰিছিল শোষণ কৰিছিল আৰু অথৰে সেই এখিনি মানুহক সুধিলে a group of young men ডেকা ল'ৰা কেইটামানক সুধিলে যে কিয় তোমালোকে এই ফেক্টৰীৰ পৰা উলাই বেলেগ কথা চিন্তা কৰিব নোৱাৰা তোমালোকে কিয় ফেক্টৰীত ইমান কষ্ট কৰাৰ পাছতো তোমালোকে নিজৰ মৌলিক প্ৰয়োজন বিলাকে পূৰণ কৰিব নোৱাৰা ইমান বছৰ কঠোৰ পৰিশ্ৰম কৰা এটা ফ্যামিলিৰ প্ৰত্যেকজন মেম্বাৰেই তাত কাম কৰে তাৰ পাছতো তেওঁলোকে নিজৰ প্ৰয়োজন বিলাক পূৰণ কৰিব নোৱাৰে গতিকে অথৰে তেওঁলোকক সুধিলে যে তোমালোকে কিয় বেলেগ কাম নিবিচাৰা বা তোমালোকে কিয় কোঅপাৰেটিভত জয়েন নকৰা তোমালোকে কিয় কাৰোবাৰ আন্ডাৰত ধৰা ইমান শোষণৰ বলি হৈ কিয় ফেক্টৰীত কাম কৰি থকা এনেকে বুলি তেওঁলোকক সুধিলে আৰু যিবিলাক কি আছিল who have fallen into the vicious circle of middlemen
who trapped their fathers and forefathers. এই যিটো vicious circle বুলি পালা মানে দুষ্ট চক্ৰ বুলি ধৰি ল'ব পাৰা বা সেই যিবিলাক সমাজৰ ধনী শ্ৰেণী সেই ধনী শ্ৰেণীয়ে কি কৰে সেই তাত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে এই মানুহবিলাকক দুখীয়া এই কি কয় বেংগল মেকাৰ্ছ বিলাকক শোষণ কৰিছিল আৰু সেইবিলাকৰ জালত পৰিছিল who trapped their fathers and forefathers. এই ধনী মানুহবিলাকৰ জালত পেলাইছিল এই ধনী মানুহবিলাকে তেওঁলোকৰ জালত পেলাইছিল না ফাছত পেলাইছিল কাক পেলাইছিল সেই বেংগল মেকাৰ্ছ বিলাকৰ ফাদাৰ্ছক বা ফৰফাদাৰ্ছ তেওঁলোকে অতীজৰে পৰা এই ধনী সমাজৰ ধনী ছ'চাইটিটোৰ কি কৰিছিল শোষণৰ বলি হ'বলগীয়া হৈছিল তেওঁলোক ভিক্টিম আছিল তেওঁলোকক এক্সপ্লইট কৰিছিল এই ভিচিয়াছ চাৰ্কলটো এই ধনী ছ'চাইটিখনে সমাজৰ ধনী মানুহবিলাকে কোন কোন মানুহ তাত আছিল আমি এইটো পিছৰ ফালে গম পাম সেই গ্ৰুপটোৰ মানুহবিলাকে কি কৰিছিল এই দুখীয়া বেংগল মেকাৰ্ছ বিলাকক আৰম্ভণিৰ পৰা হাজাৰ বছৰ আগৰ পৰা অতীজৰে পৰা কি কৰিছিল ফাদাৰ্ছ ফৰফাদাৰ্ছ তেওঁলোকৰ সকলোকে আজু ককা মানে ধৰা তেওঁলোকৰ আজু ককাকৰ দিনৰে পৰা মুকেশহঁতৰ আজু ককাকৰ দিনৰে পৰা তাৰ আজু ককাকৰ দিনৰ মিনছ তেওঁলোকে অতীজৰে পৰা এই শোষণৰ বলি হ'বলগীয়া হৈছিল আৰু যেতিয়া অথৰে সুধিলে why not organize yourselves into a cooperative কিয় তোমালোকে ইয়াৰ পৰা ওলাই আহি কোঅপাৰেটিভত জইন নকৰা একেলগে কিয় তোমালোকে বেলেগ ব্যৱস্থা কিয় নকৰা বেলেগ জবৰ কিয় সন্ধান নকৰা তেতিয়া তেওঁলোকৰ ৰিপ্লাইটো কি আছিল even if we get organized we are the ones who will be hauled up by the police আৰু যদি আমি ইয়াৰ পৰা ওলাই যাব বিচাৰো এই ফেক্টৰী কাম এৰি যদি আমি বেলেগ কাম বিচাৰো বা বেলেগ আমি সপোন দেখো বেলেগ ধৰণে আমি অৰ্গেনাইজ হ'ব বিচাৰো বেলেগ চাকৰি বিচাৰো তেতিয়াহ'লে কি হ'ব আমাক পুলিচে ধৰি নিব beaten আমাক কুবাব and dragged to jail for doing something illegal আৰু আমাক কি কৰিব জেললৈ পঠাই দিব they will be sent to jail জেললৈ পঠাব কি বুলি এনেই কৈ দিব যে you are doing something illegal তোমালোকে কিবা বেয়া কাম কৰিছা তোমালোকে কিছুমান ইলিগেল কাম কৰিছা যিটোৰ কাৰণে সিহঁতে কি কৰিব লাগিব জেললৈ যাবলগীয়া হ'ব পাৰে সেইটো ধনী মানুহবিলাকে কি কাৰণে এই দুখীয়া মানুহবিলাকক ফেক্টৰীৰ পৰা ওলাবলৈ নিদিছিল এনেকুৱা ধৰণৰ হ'ব পাৰে কথাটো যে সেই দুখীয়া বেংগল মেকাৰ্ছ বিলাকক তেওঁলোকে খুব কম পইচাতে ফেক্টৰীত কামত লগাব পাৰিছিল কম পইচাত তেওঁলোকক দিবলগীয়া হৈছিল কাৰণ তেওঁলোকে they cannot protest তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰিছিল তেওঁলোকৰ ধনী মানুহবিলাকৰ এগেইনষ্টত মাত মাতিব পৰা নাছিল যদিও তেওঁলোকক কম মজুৰি দিয়া হৈছিল বুজিছা সেই কাৰণে তেওঁলোকক ফেক্টৰীৰ পৰা ওলাই যাবলৈ দিয়া হোৱা নাছিল এই ভিচিয়াছ চাৰ্কলটোত যিবিলাক মানুহ আছিল সেই ধনী মানুহবিলাকে কি কৰিছিল ফেক্টৰী ওনাৰ বুলি ক'ব পাৰা তেওঁলোকে এই দুখীয়াবিলাকক অনবৰতে শোষণ কৰি আছিল আৰু তেওঁলোকক ফেক্টৰীৰ পৰা ওলাই যাবলৈ দিয়া হোৱা নাছিল আৰু তেওঁলোকে যদি ওলাই যাব বিচাৰে তেতিয়াহ'লে পুলিচে তেওঁলোকক পিটিছিল তেওঁলোকক ধৰি নি জেলত ভৰাই দিছিল আৰু কৈছিল যে তোমালোকে ইলিগেল কাম কৰিছা যিটোৰ কাৰণে তোমালোকক জেললৈ পঠোৱা হৈছে বুজি পাইছা there is no leader among them এই লাইনকেইটা খুব ইম্পৰ্টেণ্ট চাই ল'বা there is no leader among them no one who could help them see things differently their fathers are as tired as they are আৰু তেওঁলোকৰ মাজত কোনো লিডাৰ নাছিল তেওঁলোকৰ মাজত লিডাৰ নাছিল যিয়ে নেকি তেওঁলোকক হেল্প কৰিব পাৰে তেওঁলোকক হেল্প কৰিব পাৰে আৰু যাতে তেওঁলোকে বেলেগ ধৰণৰ চিন্তা কৰিব পাৰে তেওঁলোকক আগুৱাই নিবৰ কাৰণে তেওঁলোকৰ কোনো লিডাৰ নাছিল তেওঁলোকক বেলেগ ধৰণৰ বেলেগ কথা চিন্তা কৰিবৰ কাৰণে বাট দেখুৱাই নিবৰ কাৰণে তেওঁলোকৰ কোনো মানে ধৰা বাট দেখুৱাই নিয়া মানুহ তেওঁলোকৰ নাছিল যে তোমালোকে ফেক্টৰীত কাম কৰাৰ বাহিৰে যে বেলেগ কথাও চিন্তা কৰিব পাৰে সেইবিলাক তেওঁলোকৰ মনলৈ কেতিয়াও অহা নাছিল they say nothing except making bangles তেওঁলোকে বেংগল বনোৱাৰ বাহিৰে বেলেগ একো চিনি নাপাইছিল বেলেগ একো নাজানিছিল কাৰণ তেওঁলোকৰ মাজত লিডাৰৰ অভাৱ আছিল জনাশুনা মানুহৰ সংখ্যা কম আছিল কাৰণ তেওঁলোক আনএডুকেটেড আছিল ইলিটাৰেট আছিল আৰু সেইকাৰণে তেওঁলোকক যেনেকৈ ধৰণে ধনী মানুহে ইনষ্ট্ৰাক্ট কৰে তেনেকৈ ধৰণে তেওঁলোকে ফেক্টৰীত কাম কৰি গৈছিল আৰু তেওঁলোকৰ মুকেশৰ নিচিনা ল'ৰাবিলাকৰ দেউতাকবিলাক যেনেকুৱা ধৰণৰ ভাগৰুৱা আছিল যেনেকুৱা ধৰণৰ তেওঁলোক মানে ধৰা শোষণৰ বলি হৈছিল ভাগৰি পৰিছিল তেওঁলোকে ভাগৰি পৰাৰ সত্ত্বেও কেতিয়াও তেওঁলোকে অপ'জ কৰা নাছিল তেওঁলোকে কেতিয়াও সেই ভিচিয়াছ চাৰ্কলৰ এগেইনষ্টত মাতিব পৰা নাছিল আৰু সেই তেনেকৈয়ে এই ল'ৰা ছোৱালীবিলাকেও কেতিয়াও মাতিব পৰা নাছিল তেওঁলোকেও নিজৰ দেউতাক নিজৰ ককাকক আজু ককাকক কি কৰিছিল ফ'ল' কৰিছিল কাৰণ they do not have courage to go against this vicious circle এই মানুহবিলাকৰ এগেইনষ্টত এই ধনী মানুহবিলাকৰ এগেইনষ্টত মাতিবৰ কাৰণে তেওঁলোকৰ সাহস নাছিল ঠিক আছে See the next paragraph.
Listening to them, I see two distinct worlds. এইটো মনত ৰাখিবা অথৰে কি কৰিলে তেওঁ এই মানুহবিলাকৰ পৰিৱেশটো পৰ্যবেক্ষণ কৰিলে মানুহবিলাকক চালে তেওঁলোকক লক্ষ্য কৰিলে আৰু তাৰ পিছত তেওঁলোকৰ সমাজখন দেখাৰ পাছত তেওঁ কৈছে যে তেওঁ দুখন সোসাইটি দেখিবলৈ পালে তেওঁলোকৰ মাজত দুখন সোসাইটি তেওঁ দেখিবলৈ পালে আৰু সেই দুখন সোসাইটি কি আছিল চাবা এই মানুহবিলাকক তেওঁ প্ৰায় লগ পাই থাকে এই ৰেক পিকাৰ্ছ বিলাকত আগতে তেওঁলোকে ৰেক পিকাৰ্ছক অথৰে লগ পাই থাকে ৰেক পিকাৰ সকলক আৰু সেই জাবৰ বুটলা মানুহবিলাকক লগ পাই তেওঁলোকৰ বিষয়ে বৰ্ণনা কৰিলে তাৰ পাছতে তেওঁ এই দুখীয়া খাৰু বনোৱা বেংগল বনোৱা মানুহবিলাকক লগ পায় আৰু তেওঁলোকক লগ পাই কি হ'ল তেওঁ বুজি পালে তেওঁ পৰ্যবেক্ষণ কৰিলে তেওঁলোকক ভালদৰে আৰু তাৰ পাছতে তেওঁ কি হ'ল the author observes two distinct worlds দুখন সম্পূৰ্ণ বেলেগ পৃথিৱী তেওঁ দেখিবলৈ পালে দুইখন পৃথিৱী it is not similar বেলেগ বেলেগ আছিল similar নাছিল একেই পৃথিৱী নহয় two distinct worlds দুখন বেলেগ পৃথিৱী কেনেকুৱা ধৰণৰ আছিল চাবা এইটো ইম্পৰ্টেণ্ট তেওঁ দুখন সোসাইটিৰ কথা কৈছে এখন সোসাইটি কি আছিল সেই দুখীয়া বেংগল মেকাৰ্ছ বিলাকৰ আৰু আনখন সোসাইটি আছিল ধনী মানুহবিলাকৰ এতিয়া চাবা one of the family caught in a web of poverty burdened by the stigma of caste in which they are born আৰু তেওঁলোকে এখন সোসাইটি কাৰ আছিল one society belongs to the poor Bengal makers এখন সোসাইটি আছিল সেই দুখীয়া খাৰু বনোৱা মানুহবিলাকৰ যিবিলাক মানুহে কি ভাবিছিল they believe in destiny আৰু তেওঁলোকে ভাবিছিল যে they are destined to work in the Bengal factory তেওঁলোকে কি বিশ্বাস কৰিছিল যে আমি বেংগল ফেক্টৰীত কাম কৰিবলৈকে জন্ম লৈছো আমাৰ ভাগ্যতে লিখা আছে যে আমি বেংগল ফেক্টৰীতে কাম কৰিম আমি বেলেগ আমি একো কৰিব নোৱাৰো এই বুলি তেওঁলোকে বিশ্বাস কৰিছিল যে তেওঁলোকৰ ভাগ্যৰ লিখন এটো কোনো মানে হেতু নাইকিয়া কৰিব নোৱাৰে সেই সোসাইটিখন কাৰ বুলি পালা এতিয়া that society belongs to the poor people means he ফিৰোজাবাদৰ দুখীয়া বেংগল মেকাৰ্ছ বিলাকৰ এখন সোসাইটি আৰু এখন সোসাইটি কাৰ আছিল অন্য এখন সোসাইটি কাৰ আছিল বুলি পাবা মই আগতে কৈছো ভিচিয়াছ সাৰ্কেল বুলি পাইছিলা সেই সাৰ্কেলটোত কোন মানুহ আছিল এতিয়া চাবা এইখিনি আটাইতকৈ ইম্পৰ্টেণ্ট কোন মানুহ বুলি পাবা the other society belongs to a vicious circle of the sahukars means all money lenders যিবিলাকে ধৰা পইচা পাতি লেনদেন কৰে যিবিলাকে পইচা পাতি হুতলৈ দিব পাৰে ইন্টাৰেষ্টত পইচা দিয়ে বা পইচা পাতি যিবিলাকে লেনদেন কৰা মানুহ সেইবিলাক মানে ধৰা সমাজৰ সেই পইচা পাতি থকা ধনী মানুহবিলাক এই vicious circleটোত আছিল দুষ্ট চক্ৰ বুলি ধৰি ল'ব পাৰা আৰু সেই চক্ৰটোৰ মাজত কোন আছিল সেই চক্ৰটোৰ মাজত হুমাই আছিল বেংগল মেকাৰ্ছ বিলাক ধৰি লোৱা এইটো এটা চক্ৰ এই চক্ৰটোৰ মাজত বেংগল মেকাৰ্ছ বিলাক এই দুখীয়া বেংগল মেকাৰ্ছ বিলাক ইয়াত হুমাই আছে আৰু সেই চক্ৰটোৰ বাহিৰত কোন মানুহ আছে ইয়াত আছে সেই সাহুকাৰ্ছ বিলাক মিডলম্যান বিলাক পুলিচম্যান তাৰ পাছতে ধৰা বিউৰোক্ৰেটছ বিলাক মানে চৰকাৰী অফিচিয়েলছ বিলাক হ'ব পাৰে তেনেকুৱা ধৰণৰ সমাজৰ যিমান শিক্ষিত ডাঙৰ মানুহ আছে যিবিলাক ৰিচ মানুহ আছে সেই মানুহবিলাকে কি কৰিছিল বাহিৰৰ পৰা তেওঁলোকক শোষণ কৰিছিল এই চক্ৰটোৰ মাজত মানে ধৰা সেই চক্ৰবেহু তেওঁলোকে সেই তাৰ মাজত হুমাই পৰিছিল এই দুখীয়া মানুহবিলাক আৰু এই ধনী মানুহবিলাকে সাউকাৰ্ছ মিডলম্যান ধৰা পুলিচম্যান কিপাৰ্ছ অফ ল আইনৰ মানুহবিলাক আইনৰ লগত জড়িত মানুহবিলাক সেই মানুহবিলাকে কি কৰিছিল এই দুখীয়া বেংগল মেকাৰ্ছ এইবিলাকক শোষণ কৰিছিল ঠিক আছে এই গ্ৰুপটোত কোন মানুহ হুমাই আছিল বুলি পালা সাউকাৰ্ছ পালা যিবিলাকে পইচা পাতিৰ লেনদেন কৰে ইন্টাৰেষ্টত পইচা দিব পাৰে দ্য মিডলম্যান যিবিলাক ধৰা সেই মধ্যস্থতাকাৰী বিলাক যিবিলাকে লিংকাৰ্ছ বিলাক ধৰা ব্ৰোকাৰ্ছ বুলিও ক'ব পাৰা দালালি দ্য পুলিচম্যান তাৰ পিছত পাবা keepers of law the bureaucrats and the politicians এই মানুহবিলাক চোৱা এইখিনি তুমি কি গম পালা সমাজৰ যিমান বিলাক উচ্চ শিক্ষিত সমাজৰ মানে ধৰা সেই হাই ক্লাস পিপল বিলাক সেই ধৰা সেই ভাল মানুহবিলাক ধনী মানুহবিলাক ভাল বুলি নহয় সেই ধনী মানুহবিলাক শিক্ষিত মানুহবিলাক সেইবিলাক মানুহে সেই গ্ৰুপটোত জড়িত আছিল সেই সাৰ্কেলটোত সেই চক্ৰটোত জড়িত আছিল সেই ধনী মানুহবিলাকে যেতিয়া পুলিচে যেতিয়া তোমাক শোষণ কৰিব যেতিয়া পলিটিচিয়ানে তোমাক শোষণ কৰিব যেতিয়া অফিচিয়েলছ চৰকাৰী অফিচিয়েলছ বিলাকে তোমাক যেতিয়া শোষণ কৰিব তেতিয়াহলে কোন বাকি থাকিলে সমাজৰ এই শিক্ষিত মানুহবিলাকে সেই দুখীয়া মানুহবিলাকক কি কৰিছিল অনবৰতে এক্সপ্লইট কৰি আছিল যিটো তেওঁলোকে কি কৰিছিল চোৱা টুগেদাৰ দে হেভ ইম্প'জড দ্য বেগেজ অন দ্য চাইল্ড দ্যাট হি কেন নট পুট ডাউন আৰু
এই মানুহবিলাকে যিমানবিলাক মানুহ পালা এই মানুহবিলাকে কি কৰিছিল একেলগে তেওঁলোকে সেই সৰু ল'ৰাটোৰ ওপৰত বোজা জাপি দিছিল বেগেজ জাপি দিছিল মানে বেগেজ মানে জানাই বোজাটো তেওঁলোকে জাপি দিছিল ইয়াত বোজা বুলি ক'ব পাৰি ধৰা বাৰ্ডেনটো তেওঁলোকৰ ওপৰত জাপি দিছিল যিটো সি কেতিয়াও নমাব পৰা নাছিল তাৰ মানে তেওঁলোকে জন্মৰ পাছৰে পৰা যেতিয়াৰ পৰা তেওঁলোকে কাম কৰিব পৰা হ'ল মানে ধৰা জানাই যে তেওঁলোকে এডাল্টছ নোহোৱাৰ আগতে 18 বছৰ আগতেই খুব কম বয়সতে হয়তো 10 বছৰো হ'ব পাৰে তাতকৈ কম বয়সো হ'ব পাৰে খুব কম বয়সৰ পৰা তেওঁলোকৰ পেৰেণ্টছেও তেওঁলোকক ফেক্টৰীত কাম কৰিবলৈ পঠাইছিল আৰু তাহাঁতে নিজেও বাধ্য হৈ পিনে সেই ফেক্টৰীত কাম কৰিছিল কাৰণ তাহাঁতক কোনে বাধ্য কৰাইছিল পেৰেণ্টছে বাধ্য কৰাইছিল কাৰণ পেৰেণ্টছক কোনে বাধ্য কৰাইছিল এই ধনী চামে বুজি পালা আৰু গতিকে এই মানুহবিলাকে কি কৰিছিল ইম্প'জ কৰিছিল এই ল'ৰা ছোৱালীবিলাকৰ ওপৰত বোজাটো জাপি দিছিল তেওঁলোকে ইম্প'জ কৰিছিল তাৰমানে ফ'ৰ্চফুলি তেওঁলোকে জাপি দিছিল যিটো বোজা ল'ৰা ছোৱালীবিলাকে তাহাঁতি বোজা হৈ উঠাৰ আগতেই তাৰমানে তাহাঁতি বুজিব পৰা হোৱাৰ আগতেই তাহাঁতি নিজৰ জীৱনটোৰ বিষয়ে বুজিব পৰা হোৱাৰ আগতেই তাহাঁতি কি হৈ গৈছিল they cannot put down the baggage তাহাঁতৰ ওপৰত জাপি দিয়া বোজাটো তাহাঁতি কঢ়িয়াই ল'বলগীয়া হৈছিল আৰু কেতিয়াও তেওঁলোকে সেইটো নমাব পৰা নাছিল তাৰমানে তাহাঁতি কেতিয়াও সেই ফেক্টৰীৰ পৰা ওলাই আহিব পৰা নাছিল before he is aware he accepts it as naturally as his father to do anything else would mean to dare আৰু কাৰণ কি হ'ব তুমি যদি ফেক্টৰীটোৰ পৰা ওলাই আহিব বিচাৰা মুকেশে যদি ফেক্টৰীটোৰ পৰা ওলাই আহিব বিচাৰে that means he must have courage তাৰ courage থাকিব লাগিব তাৰ সাহস থাকিব লাগিব কাৰণ they are very poor তাহাঁতি দুখীয়া সেই দুখীয়া মানুহবিলাকৰ কোনো সাহস নাছিল তাহাঁতৰ courage নাছিল আৰু সেইকাৰণে কিবা এটা কৰিবলৈ হ'লে সাহসৰ প্ৰয়োজন and their lack of courage কিন্তু তাহাঁতৰ courageৰ অভাৱ আছিল When I sense a flash of it in Mukesh, I'm cheered. I want to be a motor mechanic, he repeats. অথৰে ষ্টাৰ্টিঙতে গম পাইছা ষ্টাৰ্টিঙতে অথৰ আৰু মুকেশৰ মাজত কনভাৰ্চেশ্যনটো হৈছিল কনভাৰ্চেশ্যনটো কি আছিল অথৰক মুকেশে তাৰ ড্ৰিমটোৰ কথা কৈছিল যে হি ৱান্টছ টু বি এ মটৰ মেকানিক সি মটৰ মেকানিক হ'ব বিচাৰে হি অলছ' ৱান্টছ টু ড্ৰাইভ আ কাৰ সি গাড়ী চলাবও বিচাৰে সেই কথাটো অথৰক কৈছিল আৰু তাৰ সেই ড্ৰিমটো দেখি তাৰ সেই চেঞ্জিংটো দেখি যে সি এটা সেই ফেক্টৰীৰ পৰা ওলাই যে সি বেলেগ এটা চিন্তা কৰিব পাৰিছে তাৰ যে সপোন এটা আছে সেই সপোনটো সি বাস্তৱত পৰিণত কৰিব বিচাৰিছে সেই কথাটো দেখি অথৰে কি হৈছিল চিয়াৰ্ড the author felt happy তেওঁ খুব ভাল পাইছিল মনটো তেওঁ খুব মনতে আনন্দ লাগিছিল যে এনেকুৱা এটা ল'ৰা এনেকুৱা ধৰণৰ বেংগল ফেক্টৰীত কাম কৰা মানুহবিলাকৰ মাজৰ পৰা এটা এক্সেপশ্যনেল ল'ৰা ওলাইছে যিটো আছিল মুকেশ এক্সেপশ্যনেল ল'ৰা ওলাইছে সি এক্সট্ৰা অৰ্ডিনেৰী আছিল আৰু যিটোৱে কি দেখিছিল যিয়ে সপোন দেখিছিল টু বি এ মটৰ মেকানিক হোৱাৰ সপোন দেখিছিল আৰু সেই কথাটো জানিবলৈ পাই অথৰে খুব হেপী ফিল কৰিছিল আৰু তেতিয়া সি কি কৈছিল অথৰে ক'লে যে তোমালোকৰ ইয়াততো কোনো গেৰাজ নাই তুমি কেনেকৈ শিকিবা গাড়ী চলাবলৈ তুমি ক'ত শিকিবা বা তুমি মেকানিক হ'বলৈ কেনেকৈ শিকিবা কাৰণ তোমাৰ ইয়াত একো সুবিধা নাই তোমালোকৰ এই ঠাইত তেতিয়া সি কি বুলি কৈছিল হি উইল গো টু এ গেৰাজ এণ্ড লাৰ্ণ বাট দ্য গেৰাজ ইজ এ লং ৱে ফ্ৰম হিজ হোম I will walk, he insists. তাৰমানে কি বুজি পালা অথৰে যেতিয়া ক'লে যে গেৰেজটো তোমালোকৰ ইয়াততো কোনো গেৰাজ নাই আৰু গতিকে তুমি বহুত দূৰ যাব লাগিব তোমাৰ ঘৰৰ পৰা বহুত দূৰত আঁতৰতহে গেৰাজটো আছেগৈ য'ত নেকি তুমি গৈ পিনে মেকানিকৰ কাম শিকিবগৈ লাগিব তেতিয়া সি কি কৈছিল I will walk মই খোজকাঢ়ি যাম তাৰ পৰা কি বুজি পালা যে the boy Mukesh was quite determined তো সি যিটো সপোন দেখিছিল হি ৱান্টছ টু বি এ মটৰ মেকানিক হি ৱান্টেড টু ড্ৰাইভ আ কাৰ সি গাড়ী চলাব বিচাৰিছিল মেকানিক হ'ব বিচাৰিছিল যিটো ড্ৰিম সি বাস্তৱত পৰিণত কৰিবৰ কাৰণে সি ৰেডি আছিল এনিহাও সি যিকোনো প্ৰকাৰে তাৰ যে সপোনটো সি বাস্তৱত পৰিণত কৰিব সেই কথাটোক লৈ সি পুৰা ডিটাৰমিণ্ড আছিল দৃঢ় প্ৰতিজ্ঞ আছিল যিটোৰ কাৰণে সি অথৰক কৈছিল যে মই খোজকাঢ়ি হ'লেও মই গেৰাজত গৈ পিনে শিকিমগৈ বুজি পাইছে I will walk তাৰ পৰা কি বুজি পালা যে he is determined আছিল he is quite confident পুৰা কনফিডেন্ট আছিল সি পুৰা কনফিডেন্ট আছিল যে yes মই এনিহাও মোৰ ড্ৰিমটো ফুলফিল কৰিবৰ কাৰণে মই চেষ্টা কৰিম means he will okay তেতিয়া অথৰে তাক এনেই জাষ্ট সুধিলে do you also dream of flying a plane তুমি এৰোপ্লেন চলোৱাৰ সপোনো দেখিছা নেকি তোমাৰ তেনেকুৱা এটাও সপোন আছে নেকি যে তুমি গাড়ী চলাব বিচাৰা আৰু এতিয়া তোমাৰ এনেকুৱা সপোনো আছে নেকি যে do you want to fly a plane অথৰে সুধিলে
তেতিয়া সি কি কৰিছিল? He is suddenly silent. He was silent. No, he says, staring at the ground. কি বুজি পালা? In a small murmur, there is an embarrassment that has not yet turned into regret. He is content to dream of cars that he sees hurtling down the streets of his town. কি বুজি পালা? Hurtling means moving very fast. কাৰণ সি তাহাঁতৰ সেই ঠাইত কি হৈছিল? সি অকল সেই গাড়ীবিলাক বা কাৰ্ছবিলাকহে অহা যোৱা কৰা দেখিবলৈ পোৱা গৈছিল। সি সদায় সেই গাড়ী মটৰবিলাকহে তাত দেখি আছিল, এৰোপ্লেন দেখা পোৱা নাছিল বা এৰোপ্লেন সেইফালেৰে যোৱা নাছিল বা সি লক্ষ্য কৰা নাছিল, যিটোৰ কাৰণে হি ৱাজ কুৱাইট হেপী টু ড্ৰিম অফ কাৰ্ছ। সি গাড়ী চলাব বিচাৰিছিল, গাড়ীৰ মেকানিক হ'ব বিচাৰিছিল, আৰু সেই সপোনটো বাস্তৱত পৰিণত কৰিবৰ কাৰণে হি ৱাজ ৰেডি। সি ৰেডি আছিল আৰু সি সেইটো সপোন দেখি কি আছিল? সুখী আছিল। হি ইজ কণ্টেণ্ট, হি ইজ হেপী। সি কেতিয়াও এৰোপ্লেন ফ্লাই কৰাৰ কথা ভবা নাছিল। কেতিয়াও তেওঁ এৰোপ্লেন চলোৱাৰ কথা বা এৰোপ্লেন ফ্লাই কৰাৰ কথা, উৰুৱাৰ কথা সি কেতিয়াও সপোনতো ভবা নাছিল, আৰু সি জানিছিল তাৰ লিমিটটো কি। বুজি পাইছা? হি ন'জ হিজ লিমিট। সি লিমিটটো জানিছিল যে মোৰ এইটো বিয়ণ্ড মাই লিমিট। ফ্লাইং এৰোপ্লেনটো তেওঁৰ কাৰণে কি আছিল? লিমিটৰ বাহিৰত আছিল, তেওঁৰ সামৰ্থ্যৰ বাহিৰত আছিল, যিটো তেওঁ কেতিয়াও বাস্তৱত পৰিণত কৰিব নোৱাৰিব। সেইকাৰণে হি ইজ কণ্টেণ্ট টু ড্ৰিম অফ কাৰ্ছ। সি গাড়ী চলোৱাৰ সপোন দেখিয়ে হেপী আছিল। ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদ। তাৰমানে কি বুজিলা? সি কেতিয়াও ধৰা এনেকুৱা ধৰণৰ হ'ব পাৰে যে সি কেতিয়াও তাহাঁতৰ সেই ফিৰোজাবাদ নামৰ ঠাইখনত এৰোপ্লেন যোৱা কেতিয়াও দেখা নাছিল। সদায় সি যিটো বস্তু দেখি থাকে, যিটোৰ লগত সি ফেমিলিয়াৰ, যিটোৰ লগত সি পৰিচিত, সেই তেনেকুৱা ধৰণৰ সপোন দেখিয়ে সি কি আছিল? হেপী আছিল। ঠিক আছে? So my dear students, today we have completed the chapter Lost Spring. আৰু আমি এই চেপ্টাৰটোত কি গম পালোঁ? ইয়াত দুজন শিশুৰ জীৱন সংগ্ৰামৰ ছবি অথৰে দেখাইছে। লেখকে ইয়াত দুজন শিশুৰ জীৱন কাহিনী দেখুওৱা হৈছে। তেওঁলোকে কেনেকৈ সংগ্ৰাম কৰিছিল, তেওঁলোকে জীয়াই থাকিবৰ কাৰণে কেনেকৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল, সেইখিনি ইয়াত প্ৰতিফলিত হৈছে। আৰু চোৱা, ইয়াত চাইল্ডহুডটোৰ কথা দেখুওৱা হৈছে যে ইনষ্টেড অফ স্পেণ্ডিং দেয়াৰ ডেইজ ইন স্কুলছ, ইন প্লেগ্ৰাউণ্ডছ, তেওঁলোকে কি কৰিবলগীয়া হৈছে? দে হেভ টু ষ্ট্ৰাগল ফৰ দেয়াৰ চাৰ্ভাইভ। তেওঁলোকে জীয়াই থাকিবৰ কাৰণে, তেওঁলোকে চাৰ্ভাইভ কৰিবৰ কাৰণে ষ্ট্ৰাগল কৰিবলগীয়া হৈছে। জীৱনত তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছে। তেওঁলোকে দুবেলা দুসাঁজ যোগাৰ কৰিবৰ কাৰণে, দুবেলা দুমুঠি আহাৰ যোগাৰ কৰিবৰ কাৰণে তেওঁলোকে কষ্ট কৰিবলগীয়া হৈছে। সেই ল'ৰা ছোৱালীবিলাক যিটো সময়ত টেন্স ফ্ৰী হৈ থাকে, ল'ৰা ছোৱালীবিলাকৰ আমাৰ সেই শৈশৱ কালটোৱে হ'ল কি? গল্ডেন ফেজ, ইজন্ট ইট? আমাৰ সেই সোণালী সময়ছোৱা তেওঁলোকে কি কৰিছে? সেই সময়ছোৱা তেওঁলোকে উপভোগ কৰিবলৈ পোৱা নাই। তেওঁলোকে স্কুললৈ যাব পৰা নাই। দে আৰ ডিপ্ৰাইভড অফ গেটিং এডুকেশ্যন। তেওঁলোকে শিক্ষা আহৰণ কৰাৰ পৰা বঞ্চিত হৈছে। কি কাৰণে? কাৰণ তেওঁলোকে নিজৰ পৰিয়ালক ছাপোৰ্ট দিবৰ কাৰণে, তেওঁলোকে নিজৰ সেই মৌলিক প্ৰয়োজনবিলাকৰ অভাৱ পূৰণ কৰিবৰ কাৰণে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে। চ' ইয়াত আমি সেইখিনিয়ে গম পালোঁ, যদিও তেওঁলোকৰ ডিজায়াৰ্ছ আছে, যদিও তেওঁলোকৰ ড্ৰিমছ আছে, বাট দে ডু নট ন' দ্য ৱে টু এচিভ। তেওঁলোকে নাজানে যে কেনেকৈ তেওঁলোকৰ সপোনবিলাক বাস্তৱত পৰিণত কৰিব পাৰিব। বিকজ দে ডু নট হেভ কাৰেজ to go against the people who exploit them. যিবিলাকে তেওঁলোকক শোষণ কৰে সেই মানুহবিলাকৰ এগেইনষ্টত। কাৰণ সেই শোষণ কৰা মানুহবিলাক কেনেকুৱা আছিল? তেওঁলোক সমাজৰ উচ্চ খাপৰ মানুহ আছিল, তেওঁলোক ধনী মানুহ আছিল, শিক্ষিত মানুহ আছিল, আৰু সেই শিক্ষিত ধনী মানুহবিলাকে তেওঁলোকক প্ৰতি পলে পলে কি কৰিছিল? শোষণ কৰিছিল, এক্সপ্লইট কৰিছিল, যিটোৰ কাৰণে তেওঁলোকে সেই মানুহবিলাকৰ শোষণৰ কবলৰ পৰা মুকলি হ'ব পৰা নাছিল। তাৰ পৰা তেওঁলোকে ওলাই আহি বেলেগ চিন্তা কৰিব পৰা নাছিল। তেওঁলোকে নিজৰ সপোন বাস্তৱ কৰাৰ কথা ভাবিব পৰা নাছিল। সেই কাহিনীটো এই কাহিনীটোত এটা এই বাস্তৱ জীৱনৰ এটা কাহিনী অথৰে প্ৰতিফলিত কৰাইছে, বা তেওঁ হয়তো সেই ছবিটো দেখাবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। দিছ ইজ দ্য ষ্টৰী। চ' we have completed this part, and thank you for today.